নমস্কাৰ সমগ্ৰ দৰ্শকক আন্তৰিক স্বাগতম জনাইছো মিড মৰ্নিংলৈ ষ্টুডিঅ'ত মই স্নিগ্ধা শিখা ৰাজ্যত এতিয়া নিৰ্বাচনী বতাহ বলিছে ইতিমধ্যে নিৰ্বাচন আয়োগৰ দল আহি অসম পোৱাৰ পিছতে সি ভোটাৰৰ অপিনিয়ন পল ইতিমধ্যে আহিছে আৰু তাক লৈ চৰ্চা চলিছে বিভিন্ন মহলত অসমত পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ ইংগিত দিছে সি ভোটাৰে 2021 ৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে পাব 73 পৰা 81খন আসন ইতিমধ্যে কিন্তু বিজেপিয়ে 100+ তেওঁলোকে দাবী কৰিছে 126 জনীয়া বিধানসভাত মিত্ৰজোঁটক নিৰংকুশ সংখ্যাগৰিষ্ঠতা উল্লেখ কৰা যে সি ভোটাৰৰ এই এক্সিট পলত 36 পৰা 44ৰ মাজত সীমাবদ্ধ থাকিব কংগ্ৰেছ নেতৃত্বাধীন ইউপিএৰ আসন এআইডিএফে 5 পৰা 9 অন্যান্য 4খন আসন লাভৰ সম্ভাৱনা আছে অসমত 43% লোক কেন্দ্ৰৰ কামকাজত সুখী বুলি ইয়াত উল্লেখ কৰা হৈছে 25% অতি সুখী 20% কেন্দ্ৰৰ কামত সুখী নহয় প্ৰধানমন্ত্ৰীৰ প্ৰদৰ্শনত অসমৰ 33% অতি সুখী 37% সুখী আৰু 35% সোণোৱালৰ প্ৰদৰ্শনত অতি সুখী ইয়াত দেখুৱা হৈছে সোণোৱালৰ প্ৰদৰ্শনত 22% অসুখী 12%ৰ মন্তব্য নাই ৰাজ্য চৰকাৰৰ প্ৰদৰ্শনত 33% অতি সুখী 37% সুখী দেখুৱা হৈছে মুঠৰ ওপৰত ৰাজ্যৰ চৌদিশে এতিয়া নিৰ্বাচনী বতাহ বলিছে বিভিন্ন সভা সমিতিয়ে কেৱল মাত্ৰ নিৰ্বাচনী প্ৰসংগ তাৰ মাজতে ৰাজনৈতিক দলসমূহ সাজু হৈছে আৰু নিৰ্বাচন আয়োগ অসমলৈ অহাৰ পিছত কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব আৰু ইতিমধ্যে আমি পুৱাৰ পৰা দেখুৱাই গৈছো তেওঁলোকৰ বৈঠক ইতিমধ্যে আৰম্ভ হৈছে আৰু বৈঠকত কি সিদ্ধান্ত ল'ব বিহুৰ পূৰ্বে নিৰ্বাচন শেষ হ'বগৈ মে মাহত যিদৰে আশা কৰা হয় মে মাহতে নতুন চৰকাৰ গঠন নতুন চৰকাৰে ৰাজপাট ল'ব নে বিহুৰ পিছলৈ যাব নিৰ্বাচন তাকে লৈ এতিয়া চৰ্চা চলি আছে আমি পুনৰ যাব বিচাৰিছো এই মতে ৰেডিশ্যন ব্লু লৈ তাত আছে আমাৰ সতীৰ্থ সাংবাদিক মাধৱ দাস পুনে মাধৱ দাসৰ ওচৰলৈ যাব বিচাৰিছো যিহেতু আজি কেইবাখনো বৈঠকৰ কথা উল্লেখ কৰা হৈছে বৈঠকত কি সিদ্ধান্ত হয় বা তালৈ অহা ৰাজনৈতিক নেতাসকলে কোনে কি মন্তব্য প্ৰকাশ কৰিছে আমি জানিবলৈ যাব বিচাৰিছো পুনে মাধৱৰ ওচৰলৈ মাধৱ আপোনাৰ ওচৰলৈ আহিছো হয় স্নিগ্ধা আপুনি যিখিনি কথা কৈছে গুৰুত্বপূৰ্ণ কথা এটাই যে আজিৰ যিখন নিৰ্বাচন আয়োগৰ লগত বিভিন্ন ৰাজনৈতিক দলৰ বিষয়ববীয়াৰ বৈঠক সেই বৈঠকখনত প্ৰতিটো ৰাজনৈতিক দলৰ যিসমূহ পৰামৰ্শ মতামত সেই মতামতসমূহ নিৰ্বাচন আয়োগে ল'বলৈ চেষ্টা কৰিব আৰু আমি ইতিমধ্যে যিকেইটা দল আহিছে ইয়ালৈ অসম গণ পৰিষদ বিজেপি এআইডিএফকে আদি কৰি দলসমূহে কিন্তু এটা কথা কৈছে বিহুৰ আগতে নিৰ্বাচনটো হ'লে তেওঁলোকৰ কাৰণে ভাল বা অসমবাসীৰ কাৰণে ভাল আৰু কাৰণ বিহুটো এটা অতি গুৰুত্বপূৰ্ণ পৰ্ব আৰু ইয়াৰ পূৰ্বে 2020ৰ বা যোৱা বৰ্ষৰ ৰঙালী বিহুটো অসমবাসীয়ে একেবাৰে উদযাপন কৰিব পৰা নাছিল ইয়াৰ কাৰণটো সেই সময়ত লকডাউন আছিল আৰু এইবাৰ সেয়ে সকলোৱে বিচাৰিছে যে বিহুটো ভালকৈ উদযাপন হওক আৰু নিৰ্বাচনৰ পূৰ্বে বিহুটো যদি হৈ যায় বিহুৰ পূৰ্বে নিৰ্বাচন যদি হৈ যায় তেনেহ'লে হয়তো এইটো অসমবাসীৰ কাৰণে এটা ভাল হ'ব আৰু তাৰ লগতে তেওঁলোকে বহুকেইটা পৰামৰ্শ আগবঢ়াইছে যে বিশেষকৈ যিসমূহ ভোট কেন্দ্ৰ আছে সেই ভোট কেন্দ্ৰসমূহত যাতে সকলোবোৰ ভোট কেন্দ্ৰত ভিডিঅ' কেমেৰা দিয়া হয় এনেধৰণৰ পৰামৰ্শ আছে আৰু ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন হ'ব লাগে ইয়াৰ পূৰ্বে ইভিএমক লৈ বহুতো প্ৰশ্ন উত্থাপিত হৈছে আৰু সেই প্ৰশ্নসমূহ দূৰ হ'ব লাগে এনে বহুতো পৰামৰ্শ নিৰ্বাচন আয়োগৰ সন্মুখত সকলো দলে দিব বা দিবলৈ তেওঁলোকে আহিছে আৰু এতিয়ালৈকে অসম গণ পৰিষদ বিজেপি এআইডিএফকে আদি কৰি মূল দলসমূহ আহিছে আৰু কংগ্ৰেছৰ প্ৰতিনিধি এই পৰ্যন্ত অহা নাই হয়তো কিছু সময়ৰ পিছত তেওঁলোকৰ দল আহিব আৰু তেওঁলোকৰ যিসমূহ পৰামৰ্শ তেওঁলোকে আগবঢ়াব আৰু 10 বজাৰ পৰা নিৰ্বাচন আয়োগৰ সৈতে দলসমূহৰ বৈঠক আছিল সেই বৈঠকখন ইতিমধ্যে আৰম্ভ হৈছে আৰু সেই বৈঠকখনত সেই দলসমূহে কেনেকুৱা ধৰণৰ পৰামৰ্শ আগবঢ়ালে বা পৰৱৰ্তী সময়ত তেওঁলোকক নিৰ্বাচন আয়োগে কেনেকুৱা ধৰণৰ এডভাইচ দিলে সেই কথাবিলাক তেওঁলোকে তাৰ পৰা ওলাই আহি ক'ব আজি এইখন বৈঠকৰ পিছত পৰৱৰ্তী সময়ত বিয়লি ভাগলৈ সকলো জিলাৰ DC SP সৈতে নিৰ্বাচন আয়োগৰ এখন বৈঠক আছে আৰু সেই বৈঠকখনত হয়তো পৰৱৰ্তী সময়ত আগন্তুক সময়ছোৱাত নিৰ্বাচনৰ সম্ভাৱনা বা নিৰ্বাচনৰ ভোট গ্ৰহণৰ ক্ষেত্ৰত হোৱা সমস্যাসমূহৰ কথা তেওঁলোকৰ লগত আলোচনা কৰিব আৰু যিসমূহ সমষ্টি বা যিসমূহ ভোট কেন্দ্ৰ অতিকৈ গুৰুত্বপূৰ্ণ আৰু য'ত ভয় বা শংকা থাকে বা ভোট ৰিগিঙৰ সম্ভাৱনা থাকে সেই বিষয়টোত তেওঁলোকে DC SP লগত বৈঠকত মিলিত হ'ব তাৰ লগতে গুৰুত্বপূৰ্ণ বিষয়টো এইবাৰ এটাই যে যিহেতু কৰোনাৰ কাল চলি আছে কোভিড প্ৰট'কল আছে কোভিডৰ নিয়ম নীতি আছে
সেই বিষয়খিনি সন্মুখত ৰাখি কেনেকৈ নিৰ্বাচন পতা হয় সেই বিষয়টোৰ ওপৰত গুৰুত্ব কৰা হ'ব আৰু এনে বহুতো পৰামৰ্শ লৈ সকলোবোৰ দল ইয়ালৈ আহিছে আৰু সেই দলসমূহে নিজৰ মাধৱ আপুনি উল্লেখ কৰিছে যে দল সংগঠন ৰাজনৈতিক নেতাসমূহ আহিছে কিন্তু কথা হৈছে এইবোৰ পৰ্যন্ত কংগ্ৰেছ তাত উপস্থিত হোৱাগৈ নাই যিসকলৰ সৈতে আপোনাৰ কথা হৈছে তেওঁলোকে কি বিচাৰে আচলতে সৰ্বসাধাৰণ লোকে বিচাৰিব যে বিহুৰ পূৰ্বেই আচলতে সকলোবোৰ আজৰি হওঁ নিৰ্বাচন বিহুৰ পূৰ্বেই হৈ যাওক আৰু মে' মাহত পূৰ্বৰ দৰে চৰকাৰ গঠনৰ ক্ষেত্ৰত সকলোৱে বিচাৰিব কিন্তু ৰাজনৈতিক নেতাসমূহে কি বিচাৰে যে তেওঁলোকক সময় আৰু লাগিব নে বিহুৰ পূৰ্বেই নিৰ্বাচন পতাৰ তেওঁলোকে পোষকতা কৰে আমি যিকেইটা দলৰ সৈতে কথা পাতিলোঁ কংগ্ৰেছ AIUDF BJP ADP CPIM সকলোৱে এটা কথা কৈছে যে বিহুৰ পূৰ্বে নিৰ্বাচনটো হ'ব লাগে কাৰণ অসমবাসীৰ কাৰণে বিহুটো অতিকৈ গুৰুত্বপূৰ্ণ আমি দেখিছিলোঁ 2016 চনৰ নিৰ্বাচন দুটা পৰ্যায়ত হৈছিলে প্ৰথম পৰ্যায়টো আছিল 4 এপ্ৰিল আৰু পৰৱৰ্তী সময়টো আছিল 11 এপ্ৰিল অৰ্থাৎ বিহুৰ পূৰ্বে নিৰ্বাচন সমাপ্ত হৈছিল এইবাৰো বিহুৰ পূৰ্বে নিৰ্বাচন সমাপ্ত হোৱাটো বিচাৰিব কিন্তু যিহেতু কোভিড প্ৰট'কল যাতে সকলো এটা নিয়ম নীতিৰ মাজেৰে হয় তেনেহ'লে এটা সন্দেহ কৰা হৈছে হয়তো 3টা পৰ্যায়ত এইবাৰ অসমত বিধানসভা নিৰ্বাচনৰ সম্ভাৱনা আছে আৰু যিহেতু ভোট কেন্দ্ৰৰ সংখ্যা বাঢ়িব আৰু ভোট কেন্দ্ৰৰ সংখ্যা বঢ়াৰ লগে লগে নিৰ্বাচনত জড়িত হোৱা যিসকল চৰকাৰী কৰ্মচাৰী তেওঁলোকৰ সংখ্যা বৃদ্ধি পাব এনে অৱস্থাত নিশ্চয়কৈ অসমত যিমান সংখ্যক চৰকাৰী কৰ্মচাৰী আছে সকলোকে সেই ভোট কেন্দ্ৰ বৃদ্ধি কৰি তেওঁলোকে বহু চৰকাৰী কৰ্মচাৰী একেলগে নাপাব সেই হিচাপে হয়তো সম্ভাৱনা আছে এবাৰ 3টা পৰ্যায়ত নিৰ্বাচন হোৱাৰ সম্ভাৱনা আছে 2টা পৰ্যায় বিহুৰ আগত উজনি অসম নামনি অসম এইকেইটা যদি বিহুৰ আগত হয় তেনেহ'লে বৰাক ভেলীটো বিহুৰ যদি পিছলৈ লৈ যোৱা হয় তেনেহ'লে সেই বিষয়টোৰ ওপৰত হয়তো নিৰ্বাচন আয়োগে গুৰুত্ব দিব পাৰে আৰু সম্ভৱ এটা কথা ঠিক যে বিহুৰ পূৰ্বে প্ৰায় 2টা পৰ্যায়ত নিৰ্বাচন হোৱাৰ এইবাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু বিহুৰ পিছত যদি বৰাক ভেলী নিৰ্বাচন হয় তেনেহ'লে নিশ্চয়কৈ বিশেষ কোনো অসুবিধা নহ'ব কিন্তু এয়া যিয়ে নহওক এইবাৰ কোভিডৰ সকলো নিয়ম নীতি মানি ভোটদান হ'ব লাগিব ভোট গ্ৰহণ হ'ব লাগিব তাৰ লগতে বহুতো কথা আছে যে নিৰ্বাচনৰ সময় দেখা যায় ৰাজনৈতিক দলসমূহে ধন বল বহুতো প্ৰয়োগ কৰে বহুতে ভোট কিনাৰ চেষ্টা কৰে এনে বিষয়সমূহৰ ক্ষেত্ৰতো যিসমূহ বিৰোধী দল সেই বিৰোধী দলসমূহে হয়তো নিৰ্বাচন আয়োগক তেওঁলোকৰ পৰামৰ্শ আগবঢ়াব যাতে পলিটিকেল পাৰ্টিসমূহে ধন প্ৰয়োগ কৰি ভোট কিনিব নোৱাৰে আৰু বিশেষকৈ আমি দেখা পাইছিলোঁ আজি যিসমূহ দল আহিছে সেই দলসমূহে EVM মেচিনৰ ক্ষেত্ৰত বিশেষ কোনো আপত্তি কৰা নাই তেওঁলোকে কৈছে যে ইয়াৰ বিগত সমস্যা নিৰ্বাচন আয়োগে EVMৰ জৰিয়তে ভোটদান হ'ব বুলি কৈছে আৰু EVMক লৈ বহুতো যদিও শংকা বা সন্দেহ হয় কিন্তু আজি সকলো দলে কিন্তু EVMৰ পক্ষতে আছে অৱশ্যে EVMৰ লগতে যিটো ভোটদানৰ পিছত যিটো ভিভিপেটৰ শ্লিপ সেই শ্লিপটো যাতে সকলো ভোট কেন্দ্ৰত ওলায় সেই বিষয়টোৰ ওপৰত তেওঁলোকে গুৰুত্ব দিছে আৰু যিসমূহ শংকা বা সন্দেহ আছে সেই সন্দেহসমূহ যাতে ৰাইজৰ দূৰ কৰিব পৰা যায় সেই বিষয়টোত নিৰ্বাচন আয়োগক গুৰুত্ব দিবলৈ দিছে কিন্তু বিগত সময়ত ভাৰতৰ যিকেইটা নিৰ্বাচন হৈ গৈছে অতি কম সময়ৰ ভিতৰত সেইকেইটা নিৰ্বাচন বিশেষকৈ বিহাৰ হওক বা অন্য নিৰ্বাচনৰ হওক সেইকেইটাত কিন্তু EVMক লৈ বিশেষ প্ৰশ্ন উত্থাপিত হোৱা নাছিল 2এটা কুৱেশ্যন মাৰ্ক আহিছিল বহুতো বিৰোধী দলৰ প্ৰতি কিন্তু আজি যিসমূহ দল আহিছে বিৰোধী দল আহিছে বিশেষকৈ CPIM AIUDF তেওঁলোকে কিন্তু EVMৰ বিৰুদ্ধাচৰণ কৰা নাই তেওঁলোকে কৈছে EVMে হওক কিন্তু সন্দেহসমূহ দূৰ হ'ব লাগে এনে বহুতো বিষয় লৈ আজি নিৰ্বাচন আয়োগে অসমৰ প্ৰতিটো ৰাজনৈতিক দলৰ সৈতে বৈঠকত মিলিত হৈছে তেওঁলোকৰ পৰামৰ্শসমূহ লোৱাৰ পিছত বিয়লিৰ ভাগলৈ অসমৰ সকলো জিলাৰ DCSP লগত বৈঠক হ'ব আৰু নিৰ্বাচন পতাৰ কাৰণে যিসমূহ সমস্যা হয়তো ডিচিসকলে সন্মুখীন হয় সেই বিষয়টো তেওঁলোকে অৱগত কৰিব আমি চাব গ'লে আজিৰ দিনটো অতিকৈ গুৰুত্বপূৰ্ণ আজিৰ দিনটোৰ ওপৰত নিৰ্ভৰ কৰিয়ে হয়তো নিৰ্বাচন আয়োগে অসমৰ নিৰ্বাচন কেতিয়া হ'ব সেই বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰিব মাধৱ যেহেতু বৈঠক কেইবাখনো আছে আপুনি উল্লেখ কৰিছে যে কেইবাখনো বৈঠকৰ পিছত সিদ্ধান্তলৈ আহিব আৰু স্পষ্ট প্ৰকাশ পোৱা যাব আচলতে এই বৈঠকৰ পিছতে নিৰ্বাচন বিহুৰ আগতে হ'ব নে পিছতে বা পৰৱৰ্তী সময়ত আমি আপোনাৰ ওচৰলৈ মাধৱ পুনৰবাৰ আহিম এই মুহূৰ্তত দৰ্শকসকলক পোনে লৈ যাব বিচাৰিছোঁ অভয়াপুৰীলৈ অভয়াপুৰীত আছে আমাৰ সতীৰ্থ মুন গোস্বামী আজি অসম গণ পৰিষদৰ বিশাল জনসভা অভয়াপুৰীত তাত কেনে পৰিৱেশ কিমান সংখ্যক লোক আহিছে আমি এবাৰ চাই ল'ব বিচাৰিছোঁ অভয়াপুৰীৰ পৰিৱেশ মুন আপোনাৰ ওচৰলৈ আহিছোঁ মুন বিশাল জনসভাৰ পৰিৱেশ কেনেকুৱা কি হৈ আছে বৰ্তমান অকণমান আমাক সবিস্তাৰে জনাওক দেখুৱাওক পৰিৱেশ অসমৰ স্বাৰ্থত থাকিব
হয় স্নিগ্ধা, এই মুহূৰ্তত ক'ব লাগিব যে যিহেতু নিৰ্বাচনৰ দিন চমু চাপি আহিছে আৰু মাজত মাথো 2টা মাহ বাকী আছে, অহা এপ্ৰিল মাহত বিশেষকৈ বিহুৰ পূৰ্বেই অসমত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। আৰু সেয়েহে ইতিমধ্যে যি নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ নিৰ্বাচন আয়োগৰ দলো অসমলৈ আহিছে। ইয়াৰ সমান্তৰালভাৱে বিভিন্ন ৰাজনৈতিক দলসমূহে তেওঁলোকৰ যি নিৰ্বাচনী কুচকাৱাজ, এই কুচকাৱাজ বা তৎপৰতা বৃদ্ধি কৰিছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ অভয়পুৰীৰ গান্ধী মৈদানত, আৰু এই গান্ধী মৈদানতে আজি অসম গণ পৰিষদৰ উদ্যোগত অভয়পুৰী উত্তৰ আৰু অভয়পুৰী দক্ষিণ যি বিধান পৰিষদ, অভয়পুৰীত 2টাকৈ বিধানসভা সমষ্টি আছে। এই 2টা বিধানসভা সমষ্টিৰ যি বিধান পৰিষদৰ সৌজন্যত জাতীয় ঐক্য সমাৰোহৰ আয়োজন কৰা হৈছে। ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে অসম গণ পৰিষদে অসমৰ পৰা ইমূৰৰ পৰা সিমূৰলৈ তেওঁলোকে নিৰ্বাচনী যি তৎপৰতা, এই তৎপৰতা বৃদ্ধি কৰিছে। বিভিন্ন প্ৰান্তত জাতীয় ঐক্য সমাৰোহ অনুষ্ঠিত কৰিছে। আৰু আজি অভয়পুৰীত এই গান্ধী মৈদানত জাতীয় যি ঐক্য সমাৰোহ, এই জাতীয় ঐক্য সমাৰোহৰ আয়োজন কৰা হৈছে। এই মুহূৰ্তত পতাকা উত্তোলনৰ যি কাৰ্যসূচী, সেই কাৰ্যসূচী আৰম্ভ হৈছে। আৰু কিছু সময় পিছতে ইয়াত যি অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় নেতৃত্ব ইয়াত আহি উপস্থিত হ'ব। সভাপতি অতুল বৰা, কাৰ্যকাৰী সভাপতি কেশৱ মহন্তকে ধৰি অসম গণ পৰিষদৰ যি অন্যান্য কেন্দ্ৰীয় নেতৃবৃন্দ তেওঁলোকে আহি ইয়াত উপস্থিত হ'ব। আৰু কিছু সময়ৰ পিছতে যি মূল সভা, এই মূল সভা আৰম্ভ হ'ব। আৰু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে যে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন প্ৰান্তত অসম গণ পৰিষদ দলে যি ইতিমধ্যে এই জাতীয় ঐক্য সমাৰোহৰ জৰিয়তে তেওঁলোকে যি নিৰ্বাচনী আচলতে ৰণদংগা বজাইছে বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে। বিশেষকৈ বিজেপি আৰু অসম গণ পৰিষদ মিত্ৰ দলে যৌথভাৱে যে নিৰ্বাচন খেলিব সেয়া নিশ্চিত। আৰু ইয়াৰ পিছত যিসমূহ সমষ্টিত হয়তো অসম গণ পৰিষদ দলক এৰি দিয়া হ'ব, বিজেপি এৰি দিব, তেনেকুৱা সমষ্টিসমূহতে অসম গণ পৰিষদ দলে তেওঁলোকৰ তৎপৰতা বৃদ্ধি কৰা পৰিলক্ষিত হৈছে। স্নিগ্ধা, মই জানিব বিচাৰিছোঁ মুন গোস্বামী, তাত জনসমাৱেশ বুলি যিহেতু কোৱা হৈছে জাতীয় ঐক্য সমাৰোহ, তাত ৰাইজৰ তাত কেনেকুৱা দেখিবলৈ পোৱা গৈছে, লোক আহিছেনে নাই এই মুহূৰ্তত? আৰু বিশেষকৈ যিসকল লোকৰ কথা আপুনি উল্লেখ কৰিছে, কাৰণ সেই ঠাই ফণীভূষণ চৌধুৰীৰ এটা দীঘলীয়া সময় তাত ৰাজত্ব কৰি আছে আচলতে, তাত ৰাইজৰ সমাগম কেনেকুৱা এই মুহূৰ্তত? নিশ্চিতভাৱে যে এই বঙাইগাঁও যি বিধানসভা সমষ্টি, এই বিধানসভা সমষ্টিটোত বিগত প্ৰায় 35টা বছৰ ধৰি এই সমষ্টিটোৰ পৰা নিৰ্বাচিত হৈ আহিছে অগপৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী। আৰু অভয়পুৰী যি দক্ষিণ অভয়পুৰী বিধানসভা সমষ্টিটো, এই সমষ্টিটোতো বিগত সময়ছোৱাত অগপৰ দখলত আছিল, কিন্তু পৰৱৰ্তী সময়ত এই সমষ্টিটো কংগ্ৰেছৰ দখলত দীৰ্ঘদিন ধৰি আছিল। আৰু উত্তৰ অভয়পুৰী সমষ্টিটো অসম গণ পৰিষদ দলৰ দখলত আছিল। গতিকে আৰু এই সমষ্টিসমূহ বিশেষকৈ অভয়পুৰী দক্ষিণ যি সমষ্টি, এই সমষ্টিটো সংখ্যালঘু অধ্যুষিত, যথেষ্ট সংখ্যালঘু ভোটাৰ আছে। গতিকে দেখিবলৈ পোৱা গৈছে যে এই সমষ্টিটোত বিগত যি 2016 চনৰ নিৰ্বাচন, এই নিৰ্বাচনত কংগ্ৰেছৰ যি প্ৰাক্তন নেতা প্ৰয়াত চন্দন চৰকাৰ ইয়াত পৰাজিত হৈছিল। UDFৰ প্ৰাৰ্থীৰ হাতত অনন্ত কুমাৰ মালো তেওঁৰ হাতত পৰাজিত হৈছিল। গতিকে এইবাৰ এই সমষ্টিটোত পুনৰ নিজৰ দখললৈ নিয়াৰ বাবে অসম গণ পৰিষদ দলে তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে। আৰু ইয়াত যিসমূহ সংখ্যালঘু ভোটাৰ আছে, বিশেষকৈ দেখিবলৈ পোৱা গৈছে যে সংখ্যালঘু অধ্যুষিত যিসমূহ সমষ্টি আছে, সেই সমষ্টিসমূহত বিজেপিয়ে যে তেওঁলোকে নিজাববীয়াকৈ প্ৰাৰ্থী থিয় নকৰে তাৰ এক ইংগিত ইতিমধ্যেই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছে। তেওঁ কৈছে যে সংখ্যালঘুৰ ভোট তেওঁক নালাগে, যিসমূহ সংখ্যালঘু অধ্যুষিত যিসমূহ সমষ্টি আছে, এই সমষ্টিসমূহত বিজেপিৰ ভোটৰ প্ৰয়োজন নাই। গতিকে এই যিসমূহ সমষ্টি, এই সমষ্টিসমূহ হয়তো অসম গণ পৰিষদ দলক এৰি দিয়া হ'ব পাৰে, এনেকুৱা এটা ইংগিত পোৱা গৈছে, যিহেতু মিত্ৰতা থাকিব বিজেপিৰ সৈতে অসম গণ পৰিষদ দলৰ। আৰু গতিকে এই সমষ্টিসমূহত ইতিমধ্যে তৎপৰতা বৃদ্ধি কৰা পৰিলক্ষিত হৈছে অসম গণ পৰিষদে। বিভিন্ন অসমৰ ইমূৰৰ পৰা সিমূৰলৈ অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় নেতৃত্বই জাতীয় ঐক্য সমাৰোহৰ জৰিয়তে তেওঁলোকে ভোটাৰ ৰাইজৰ মাজত এক জনপ্ৰিয়তা আনিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে।
হৈছে কিন্তু ভোটাৰ ৰাইজে কি ধৰণে হয়তো সঁহাৰি জনায় তাৰ বাবে অপেক্ষা কৰিব লাগিব কিন্তু বিভিন্ন যি সভা সমিতি তাত কিন্তু যথেষ্ট সংখ্যক দৰ্শকৰ উপস্থিতি পৰিলক্ষিত হৈছে স্নিগ্ধা মোহন পৰৱৰ্তী সময়ত আপোনাৰ ওচৰলৈ পুনৰবাৰ আহিম সমগ্ৰ আজি জাতীয় ঐক্য সমাৰোহৰ পৰিৱেশ আমি দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰিম মই পুনৰবাৰ এই মুহূৰ্তত অকণমান সময়ৰ কাৰণে মাধৱৰ ওচৰলৈ যাব বিচাৰিছোঁ মাধৱৰ লগতে আছে এই মুহূৰ্তত জয়ন্ত মল্ল বৰুৱাই কি কয় আমাৰ কেমেৰা সন্মুখত অকণমান মই মাধৱ আপোনাৰ ওচৰলৈ আহিছোঁ स्वप्निल दा और शशांक डेका और ध्रुवा ज्योति जी हम लोग 5 लोग कमीशन से मिले और हमने कमीशन के सामने मुख्य रूप से जो विषय रखे वो ये था कि बिहू जो हमारा बहुत बड़ा त्यौहार है उसमें लोगों का उत्साह कम ना हो उसको ख्याल में रखते हुए तारीखें चुनाव की तय करने के लिए बोला है ताकि बिहू में ना आगे ना पीछे किसी प्रकार से लोगों को कोई और डिस्ट्रैक्शन या कोई और दिकदारी ना हो इसके लिए मुख्य रूप से हमने बोला है और दूसरा हमने बोला है कि 3 फेज़ में चुनाव होना चाहिए और वो अगर हो सके तो बिहू के पहले ख़त्म हो जाए तीनों फेज़ नहीं तो दोनों के बीच में इतना अंतराल हो कि बिहू के साथ कोई किसी प्रकार का इंटरफेरेंस नहीं हो ये मुख्य रूप से हमने बोला है उनको দাদা এইফালে অকমান এইখিনি নিৰ্বাচন আয়োগৰ মূল কথাটো হৈছে বিহু পূৰ্বে নিৰ্বাচন অসমবাসীয়ে অতি বিচাৰে এই বিষয়ত কেনেকুৱা ধৰণৰ আশা পালে আমি আমাৰ দলৰ ফালৰ পৰা ওম পাঠকজীৰ নেতৃত্বত আমি আমাৰ কথাখিনি কৈছোঁ আমি বিচাৰিছোঁ যে বিহুৰ আগতে বা বিহুত কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ নিৰ্বাচন হ'ব লাগে আমাৰ ফালৰ পৰা 3টা পৰ্যায়ত নিৰ্বাচন হ'লে ভাল হয় বুলি আমি জনাইছোঁ যোৱাবেলি 2টা পৰ্যায়ত নিৰ্বাচন হৈছিল আৰু দুয়োটাই বিহুৰ আগতে শেষ হৈছিল এইবাৰ আমি বিহুৰ ক্ষেত্ৰত যাতে কোনো অসুবিধা নহয় কাৰণ আমাৰ অসমীয়া মানুহৰ বিহুৰ লগত আৱেগ জড়িত আছে আৰু বিহুৰ সময়ত নিৰ্বাচন পৰিলে নিশ্চয়কৈ আমাৰ পোলিং পাৰ্চেণ্টেজৰ বা ভোটাৰ টাৰ্ণআউটত অসুবিধা হ'ব বা কমি আহিব কিন্তু আমি বিচাৰোঁ যে এইবাৰ অন্ততঃ 90% ভোটদানেৰে এক ৰেকৰ্ড আহক অসমত 90% জনগণে ভোটদান কৰক যাতে প্ৰকৃত জনগণৰ ৰায় আহিব পাৰে আৰু আমি আমাৰ দলৰ ফালৰ পৰা এইখিনিয়ে মুখ্যতঃ কৈছোঁ তাৰ লগে লগে আমি বিচাৰিছোঁ যে কোভিড প্ৰট'কল কি হ'ব এই কথাখিনিও আগতীয়াকৈ জনাব লাগে কোভিড প্ৰট'কলক সন্মুখত ৰাখি যেহেতু এইবাৰ প্ৰায় 5.5 লাখ নতুন ভোটাৰ আহিছে গতিকে এই নতুন ভোটাৰসকল অহাৰ লগে লগে কিছু পলিং চেণ্টাৰ বৃদ্ধি হ'ব সেই পলিং চেণ্টাৰবিলাক আগতীয়াকৈ জনাই দিলে সেই ধৰণে অৰ্গেনাইজ কৰিবৰ কাৰণে সেই ধৰণে গোটেই ব্যৱস্থাটো চলাবৰ কাৰণে সুবিধা হয় এই ধৰণৰ যিখিনি কাৰিকৰী কথা আছিল সেই কথাখিনি আমি ইলেকশ্যন কমিশ্যনক জনাইছোঁ আৰু ইলেকশ্যন কমিশ্যনৰ প্ৰতিজন মানুহে কাৰণ ফুল ইলেকশ্যন কমিশ্যন ইয়াত আছিলে তেখেতসকলে খুব গুৰুত্ব সহকাৰে আমাৰ কথাখিনি শুনিছে আৰু মই ভাবোঁ যে অসমৰ ৰাইজে বিচৰা ধৰণে ইলেকশ্যন কমিশ্যনে সিদ্ধান্ত ল'ব চাওক আপোনালোকে এটা কথা লক্ষ্য ৰাখক যে আমাৰ ৰাজ্যিক সভাপতি ডাঙৰীয়া স্পষ্ট ভাষাৰে কৈছে যে বিজেপি প্লাছ ইকুৱেল টু 100+। গতিকে আমি 100+ৰ লক্ষ্যত আছোঁ আৰু 100+ কেনেকৈ হ'ব নিৰ্বাচনৰ ফলাফলৰ দিনাখন গম পাব আমি বিজেপি প্লাছ ইকুৱেল টু 100+। তাত আৰু আপোনালোকে এতিয়া বিভিন্ন ছাৰ্ভে ওলাই থাকিব কোনোবাই এতিয়াওতো কৈ আছে 80 কিমানেই কৈছে 80+ এতিয়াওতো আছিলৈকে গৈছে আৰু ইলেকশ্যনৰ 2 মাহ যাবলৈ দিয়কচোন আৰু 2 মাহ পিছত যেতিয়া নিৰ্বাচন হ'ব ইয়াক 80ক কেনেকৈ 100 কৰিব লাগে সেই কামটো আমাৰ যিসকল ৰাজনীতিবিদ আমাৰ যিসকল নেতা তেওঁলোকে জানে কোনো অসুবিধা নাই আমি 100+। এয়া আচলতে স্পষ্ট হৈ পৰিছে কাৰণ বিজেপি ইয়াৰ পূৰ্বে 100+ তেওঁলোকে কৈ আছে আৰু চি ভোটাৰে যি এক্সিট পল তাত ইতিমধ্যে 73ৰ পৰা 81খন আসন দিয়া দেখিবলৈ পোৱা গৈছে কিন্তু এটা প্ৰশ্ন হৈছে নিৰ্বাচন কেতিয়া হ'ব বিহুৰ আগত নে পিছত সেই লৈ আচলতে আমি চৰ্চা কৰিম আজি আলোচনা কৰিম আমাৰ সৈতে আছে আজি আঞ্চলিক গণমৰ্চাৰ হৈ লাচিত বৰদলৈ আৰু মোৰ কাষতে এয়া অগপৰ কস্তুৰী আৰু সোঁহাতে এগৰাকী সক্ৰিয় ৰাজনৈতিক নেত্ৰী ডক্টৰ আসমা আৰু লগত থাকিব বিজেপিৰ পৰা ফণী পাঠক আমি তেওঁলোকৰ সৈতে কথা পতাৰ পূৰ্বে এইখিনি সময় বিৰতিৰ কাৰণে কিছু সময় ৰৈছোঁ আমি
আহিছোঁ পুনৰ মিড মৰ্ণিঙলৈ আমি জনাইছোঁ আচলতে ইতিমধ্যে নিৰ্বাচন আয়োগৰ দল গুৱাহাটী পোৱাৰ পিছতে সৰ্বত্ৰে এটা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে প্ৰশ্ন উত্থাপিত হৈছে নিৰ্বাচন কেতিয়া হ'ব বিহুৰ আগত নে পিছত এটা কথা স্পষ্ট হৈছে যে বিহুত জ্যোতি নপৰাকৈ এবাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব কিন্তু কি হ'ব আচলতে সেইটো এটা প্ৰশ্ন আৰু এই মুহূৰ্তত এক বিশেষ ৰিপৰ্ট আমি দেখুৱাব বিচাৰিছোঁ গুৱাহাটীত অনুষ্ঠিত আঞ্চলিক গণমৰ্চাৰ অভিৱৰ্তনত বিজেপি বিৰোধী শক্তি একত্ৰিত কৰাৰ শ্লোগান দলটোৰ নেতৃত্বৰ কিন্তু কংগ্ৰেছ AIDF থকা জোটত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল নাথাকে বুলি স্পষ্ট কৰি দিয়াৰ পিছতেই 21 ৰণদংগাত বিজেপি বিৰোধী শক্তি একত্ৰিত নোহোৱাটো স্পষ্ট হৈ পৰিল আমি এক বাতৰি যুগুত কৰিছিলোঁ আমি অকণমান দেখুৱাবলৈ বিচাৰিছোঁ অকণমান আভাস লোৱা হওক আঞ্চলিক গণমৰ্চাৰ অভিৱৰ্তনত একত্ৰিত আঞ্চলিক শক্তিৰ চৰ্চা বৃন্দাবন গাৰ্ডেনত বিজেপিক ধৰাশায়ী কৰাৰ ব্লুপ্ৰিণ্ট ৰাজনৈতিক অভিৱৰ্তনত কংগ্ৰেছ বামপন্থী শিবিৰৰ নেতাও উপস্থিত এয়া গুৱাহাটী মহানগৰীৰ জুৰু তিনিআলিত থকা বৃন্দাবন গাৰ্ডেনৰ দৃশ্য আঞ্চলিক গণমৰ্চাৰ ৰাজনৈতিক অভিৱৰ্তন আৰু এই অভিৱৰ্তনতে কোৱা হৈছে সকলো বিজেপি বিৰোধী শক্তি এক হ'ব লাগে বিৰোধী ঐক্য আমি যিটো বাৰে বাৰে কৈ আছোঁ যে ভোট বিভাজন হ'ব নালাগে সেই লক্ষ্যৰে আজি এটা আমি ইয়াক নতুন ৰূপ দিবৰ বাবে আৰু এটা প্ৰস্তাৱ গ্ৰহণ কৰিবৰ কাৰণে আৰু আমাৰ ভৱিষ্যত ৰাজনৈতিক লাইন বা কাৰ্যপন্থা কেনেকুৱা হ'ব সেই কথাবোৰ আলোচনা কৰিবৰ কাৰণে এই ৰাজনৈতিক অভিৱৰ্তন অনুষ্ঠিত কৰিছে সকলো গণতান্ত্ৰিক আঞ্চলিকতাবাদী বামপন্থী ঐক্যবদ্ধ হৈ সাম্প্ৰদায়িক আৰু ফেচিষ্ট বিজেপিক ক্ষমতাচ্যুত কৰাৰ মুকলি আহ্বান এই অভিৱৰ্তনতেই উপস্থিত আছে কংগ্ৰেছ বামপন্থী শিবিৰৰ নেতাও সকলোৱে কৈছে বিজেপি বিৰোধী শিবিৰ এতিয়া এক হওক বিজেপি বিৰোধী শক্তিসমূহ এতিয়া একগোট হওক কিন্তু ইয়াত এটা বেলেগ ইংগিতহে পোৱা গৈছে কিন্তু ইতিমধ্যে কংগ্ৰেছেও কৈছে কিছু কথা AIDFও কৈছে কিছু কথা লাচিত বৰদলৈ প্ৰথম প্ৰশ্নটো আপোনালোকে আহিছোঁ কি হ'বগৈ আচলতে কি হোৱাটো বিচাৰে আপোনালোকৰ অভিৱৰ্তনতো এটা ইংগিত পোৱা গৈছে কিন্তু সকলোবোৰ একত্ৰিত হ'বলৈ আৰু সময়ৰ প্ৰয়োজন হ'বনে নিশ্চয় প্ৰথম কথাটো হ'ল যে আপুনি নিৰ্বাচনৰ যিটো বিষয়ে আলোচনা কৰিছে আমি আশা কৰোঁ আৰু আহ্বান কৰোঁ যে বিহুটোৰ আগত আৰু সম্ভৱতঃ সেইটোৱে হ'ব চাগে আগত আৰু পিছত 2021 বিধানসভা নিৰ্বাচন হ'ব কাৰণ বিহুটোলৈ অসমীয়া মানুহৰ এটা আৱেগিক সম্পৰ্ক আছে দ্বিতীয় কথাটো হ'ল যে আমি যিসকল লোকে বিচাৰোঁ যিকোনো প্ৰকাৰে বিজেপি ক্ষমতাৰ পৰা আঁতৰক যিকোনো প্ৰকাৰে বিজেপিক আমি ক্ষমতাচ্যুত কৰোঁ সেইসকলে আমি ৰণকৌশলগত কাৰণত সকলো বিজেপি বিৰোধী শক্তি একত্ৰিত হোৱাটো বিচাৰোঁ আমি এটা আঞ্চলিক শক্তি হিচাপে আমাৰ প্ৰথম লক্ষ্যটো হৈছে যে আমি আঞ্চলিক সৰু ডাঙৰ বহু আঞ্চলিক শক্তি আছে ৰাইজৰ দল জাতীয় পৰিষদ নতুনকৈ জন্ম হৈছে আমি সকলোকে একত্ৰিত কৰাটো বিচাৰোঁ আৰু দ্বিতীয় পৰ্যায়ত 21 নিৰ্বাচনৰ বাবেহে ৰণকৌশলগত কাৰণত আমি সকলো বিজেপি বিৰোধী শক্তি একত্ৰিত হোৱাটো বিচাৰিছোঁ কোৱাটো সহজ একেবাৰে স্বাভাৱিক চিন্তা শিকা ইমান ডাঙৰ কথা এটা AIDFৰ এটা ৰাজনৈতিক আদৰ্শ কংগ্ৰেছৰ এটা বামপন্থীবিলাকৰ এটা আমি আঞ্চলিক শক্তি গতিকে অতি জটিল আৰু মানে অসম্ভৱ প্ৰায় এটা বিষয় আমি আগবঢ়াইছোঁ কিন্তু আমি দৃষ্টিভংগীটো আমাৰ সেইটো যে যদি আমি বিজেপিক হৰুৱাব লাগে তেতিয়াহ'লে আমি সকলো একলগ হ'ব লাগিব যিসকলে বিজেপিক হৰুৱাবলৈ নিবিচাৰে তেওঁলোকে বিভিন্ন যুক্তিত ইয়াৰ বিৰোধিতা কৰি থাকিব সেইটো আমি বুজি পাইছোঁ ঠিক আছে মই সেইটো প্ৰসংগলৈ আহিম পুনৰ আমি এটি চমু বিৰতিৰ কাৰণে অকণমান সময় ৰ'ব লাগিব এইখিনিতে ভোটমুখী অসমত তিনিদিনীয়া ভ্ৰমণসূচী লৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল সোমবাৰে বিয়লি গুৱাহাটীত উপস্থিত হোৱাৰ পিছত আজি আমি দেখুৱাই আছোঁ পুৱাৰে পৰা কেইবাখনো বৈঠকত তেওঁলোক অংশগ্ৰহণ কৰিছে আৰু এই বৈঠকতে স্পষ্ট হ'ব অসমত নিৰ্বাচন কেতিয়া হ'ব মই আহিছোঁ কস্তুৰীৰ ওচৰলৈ কস্তুৰী অগপই দেখিছোঁ যথেষ্টখিনি সভা সমিতি আগভাগ লৈছে আৰু ৰাইজৰ সমাগমো দেখিবলৈ পোৱা গৈছে কেনেকৈ আগবাঢ়িছে বা আজিৰ প্ৰজন্ম যিহেতু কস্তুৰী কি আশা কৰে এই দলটোৰ পৰা হয় পোনপ্ৰথমে আজি অভয়াপুৰীত অসম গণ পৰিষদৰ জাতীয় ঐক্য সমাৰোহ হৈ আছে আৰু ফণীভূষণ ছাৰৰ ডাঙৰীয়াৰ 35টা বছৰ সফলতাৰ অতিক্ৰম হৈছে পোনপ্ৰথমে তেখেতক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ এতিয়া আহিছোঁ যুৱ প্ৰজন্মৰ প্ৰত্যাশাৰ প্ৰসংগলৈ যুৱ প্ৰজন্ম আঞ্চলিকতাবাদত যিসকলে বিশ্বাস কৰে তেওঁলোক এতিয়া অসম গণ পৰিষদক লৈ যথেষ্ট আশাবাদী আৰু সেইবাবে নতুন নতুন চেহেৰাৰ অসম গণ পৰিষদলৈ আগমন ঘটিছে নতুন তেজৰ আমদানি হৈছে অসম গণ পৰিষদলৈ যিবিলাক মানুহৰ মুখ চাই আমি ভৰসা কৰিব পাৰোঁ তেনে মানুহৰ সমাগম হৈছে অসম গণ পৰিষদত বিগত সময়ছোৱাত
ছাত্ৰ ছাত্ৰীৰ মাজতো আমি দেখিবলৈ পাইছোঁ কেইবা সহস্ৰাধিক ছাত্ৰ ছাত্ৰী অসম গণ পৰিষদত যোগদান কৰিছে অসম ছাত্ৰ পৰিষদৰ তেওঁলোক সতীৰ্থ হৈছে গতিকে তেওঁলোকক লৈ আমি যথেষ্ট আশাবাদী যে অনাগত দিনত অসমৰ জাতীয় সমস্যাসমূহ অসমীয়াৰ আঞ্চলিকতাবাদৰ ভেটি সুদৃঢ় কৰা জাতীয় সমস্যাসমূহ সমাধান কৰাত অসম গণ পৰিষদে খুবেই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব কাৰণ যি নৱপ্ৰজন্ম সেই নৱপ্ৰজন্মৰ শক্তি এতিয়া অসম গণ পৰিষদৰ লগত আছে যদি কেনেবাকে মিত্ৰজোঁট নহ'লেহেঁতেন অগপৰ হৈ এইখিনি কথা ক'ব পাৰিলেহেঁতেন নে কস্তুৰী মিত্ৰজোঁট আচলতে অসম গণ পৰিষদৰ এক শক্তিশালী ৰাজনৈতিক পদক্ষেপ বুলি মই গণ্য কৰোঁ আৰু এয়া আচলতে অসম গণ পৰিষদৰ এক সুদৃঢ় ৰণনীতি কাৰণ 1996 চনৰ সময়তো অসম গণ পৰিষদে সেই ৰণনীতি সফলতাৰে প্ৰয়োগ কৰিছিল অসম গণ পৰিষদে সদায় ইছ্যুভিত্তিক ৰাজনীতি কৰে গতিকে অসমৰ জাতীয় সমস্যাসমূহ সমাধানৰ বাবে আঞ্চলিকতাবাদৰ স্বাৰ্থত প্ৰগতিশীল জাতীয়তাবাদৰ স্বাৰ্থত এনে মিত্ৰজোঁটক অসম গণ পৰিষদে সঁহাৰি জনাইছে আৰু আমিও তাক লৈ যথেষ্ট আশাবাদী লাচিত বৰদলৈ ডাঙৰীয়া আপোনাৰ পুৰণা দল আৰু আজিৰ প্ৰজন্ম মই মানে যিহেতু তাত কাম কৰি আহিছোঁ গতিকে মই অগপৰ বিষয়ে বেয়াকৈ একো ক'বলৈ মই ভাল নাপাওঁ মই আশা কৰোঁ কস্তুৰীৰ দৰে যিবিলাক নতুন পুৰুষে অকণমান হ'লেও আশা কৰি এৰি পেলাই আহিছে তেওঁলোকৰ আশাবিলাক সম্পূৰ্ণতো পূৰ নহয় কিছু হ'লেও হওক কিন্তু অগপৰ আজি সম্পূৰ্ণৰূপে নিৰ্ভৰশীল হৈ পৰিল 16ত তেওঁলোকে বিজেপিৰ লগত নিৰ্বাচন নকৰা হ'লে কিন্তু একেবাৰে শূন্য অৱস্থালৈ গতিকে আজি অগপ এটা আপুনি বিজেপি নিৰ্ভৰ এটা আঞ্চলিক শক্তি আজি 14জন MLA থকাটো অতি কম কথা নহয় কিন্তু সেই সমস্ত কৃতিত্ব কিন্তু মই ভাবোঁ যে বিজেপিৰ অসমত আঞ্চলিকতাবাদৰ প্ৰাসংগিকতা আগতেও আছিলে এতিয়াও আছে আগলৈও থাকিব সেই আঞ্চলিকতাবাদী চিন্তা চৰ্চাৰ বাবে যি দলে নিজকে উপযুক্ত কৰি তুলিব পাৰিব আৰু যাৰ নেতৃত্বই দক্ষতাৰে দূৰদৰ্শিতাৰে দলটো আগুৱাই নিব পাৰিব সেইটো দল আগবাঢ়ি যাব অগপৰ আজি মানে প্ৰায় 95% প্ৰতিষ্ঠাপক আৰু শীৰ্ষস্থানীয় নেতা কংগ্ৰেছ আৰু বিজেপিত আছে বাকী কথা বিশেষ আৰু মন্তব্যৰ প্ৰয়োজন আছে বুলি মই ভবা নাই ডক্টৰ আসমা নিৰ্বাচন কেতিয়া হ'ব সেইটোলৈ আচলতে গুণাগত চলি আছে এতিয়া আমি সকলোৱে অসমীয়াই বিশেষকৈ বিহু আমাৰ বিহুত আচলতে আমাৰ আৱেগ জড়িত হৈ আছে আৰু বিহুত যদি নপৰাকৈ নিৰ্বাচন হওক সেইটোৱে সকলোৱে আশা কৰিছে কিন্তু ৰাজ্যত নিৰ্বাচনী বতাহে চৌদিশে দেখিবলৈ পোৱা গৈছে বিহুৰ আগত বিহুৰ পিছত বিহুৰ আগত হ'লে আমি সকলোবোৰ আজৰি হৈ যাম আমি সেইটো সকলোৱে কামনা কৰিম কেনেকুৱা ছবিখন দেখিবলৈ পোৱা যায় কি আশা কৰে কি হ'বগৈ একচুৱেলি আগে পিছেও এনেকৈ যেতিয়া ইলেকশ্যনৰ মানে বিগত ইলেকশ্যনবোৰ আমি দেখা পাওঁ যে 2-3টা ফেজত হয় এনেকৈ বিহুৰ আগত আৰু বিহুৰ পিছত ৰাখি কিন্তু বিহুক ডিষ্টাৰ্ব কৰা নহয় গতিকে আমাৰ শীৰ্ষ নেতাসকলে তেওঁলোকে এটা আলোচনা কৰিব তেওঁলোকে প্ৰতিবেদন দাখিল কৰিব যে এতিয়া এনেকুৱা হ'লে ভাল হয় নহয় আৰু গোটেইখিনি নিৰ্ভৰ কৰিব ইলেকশ্যন কমিশ্যনৰ ওপৰত গতিকে আমি তাতে লৈ পেলাই লাগে নালাগে কাৰণ কি তেওঁলোকে গোটেইখিনি সৰ্বসাধাৰণৰ কাৰণে কিন্তু বিহুৰ আগত হয়তো সকলোৱে বিচাৰিব নহয় জানো যে বিহুৰ আমি আজৰি হৈ বিহু পাতো ভালদৰে আটাইতকৈ বেষ্ট আজৰি হৈ গ'লে মানে মাজত হ'লেও এটা ফেজো যদি পিছত থাকে আপুনি টেনচন থাকিব বতাহ থাকিব সভা সমিতি থাকিব মানুহ তাত ব্যস্ত হৈ আৰু বিহুৱে কি কৰিব বহুতৰ আনন্দ দুগুণ কৰিব আৰু বহুতৰ দুখ দূৰ কৰিব পাহৰাত সহায় কৰিব পাছত আমি অপেক্ষা কৰিম ৰিজাল্টলৈ হয় সেইটো সময় আহিব কিন্তু এইখিনিতে মই চি ভোটাৰৰ কালি যিটো অপিনিয়ন পল হৈছে অকণমান আপোনালোকৰ অসুবিধাৰ্থে মই কৈ দিব বিচাৰিছোঁ অকণমান গ্ৰাফিক্স প্লেটটো বিচাৰিম দেই স্ক্ৰীণত অসমত পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ ইংগিত 2021 নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে পাব 73ৰ পৰা 81খন আসন আৰু 126জনীয়া বিধানসভাত মিত্ৰজোঁটৰ নিৰংকুশ সংখ্যাগৰিষ্ঠতা দেখুওৱা হৈছে এই অপিনিয়ন পলত 36ৰ পৰা 44ৰ মাজত সীমাবদ্ধ থাকিব কংগ্ৰেছ নেতৃত্বাধীন UPR আসন আৰু AIDF-এ 5ৰ পৰা 9খন আসন অন্যান্যই কেৱল 4খন আসন অসমৰ 43% লোক কেন্দ্ৰৰ কাম-কাজত সুখী বুলি ইয়াত কোৱা হৈছে এতিয়া 4খন আসন যদি হয় লাচিত বৰদলৈ মই আপোনাৰ ওচৰলৈ একে 4খন যদি আসন হয় তেন্তে যদি আপোনালোক মিত্ৰজোঁট হয় ইতিমধ্যে ৰাজ্য দলে ঘোষণা কৰিছে যে অখিল গগৈক তেওঁলোকে যিকোনো প্ৰকাৰে কাৰাগাৰত থাকি হ'লেও জিকাই আনিব দুটা সমষ্টি যে তিয়ক আৰু শিৱসাগৰ সমষ্টি আৰু আপোনালোকৰ মুখে মুখে সকলোৰে আচলতে আহ্বানতে ৰৈছে ইতিমধ্যে লুৰিণ জ্যোতিয়ে কৈছে যে তাত কোনো ফৰ্মেলি কাগজ পত্ৰ দিয়াৰ কোনো কথা নাই মিত্ৰতা হ'বই কিন্তু সেই মিত্ৰতা কেতিয়া আপোনালোকে একগোট হৈ আচলতে প্ৰচাৰ চলাব আৰু সেই আসনৰ ভাগ বতৰা বা সমষ্টিৰ ভাগ বতৰা কৰোঁতে কেনেবাকৈ কাজিয়া পেচাল নহ'বগৈ নে নিশ্চয় হ'ব আপুনি প্ৰথম দুখৰ যিখিনি প্ৰশ্ন কৰিছে সেই কথাটোত এটা কথা মই স্পষ্টকৈ কওঁ যে আজিৰ তাৰিখত যিটো অৱস্থা
মিত্ৰজোঁট হোৱা নাইকিয়া, ইটোৱে সিটোৰ লগ লাগিবলৈ নিবিচাৰে, আপোনাৰ চিট লৈ পেলাই গণ্ডগোল হোৱাৰ সম্ভাৱনা আছে। এই সকলোখিনি সন্মুখত ৰাখি আজিৰ তাৰিখত থিয় হৈ পেলাই যদি আপুনি কয় কোনোবাই বেয়া পালেও মই এই কথাটো ক'ম, আজিৰ তাৰিখতো কিন্তু বিজেপি চৰকাৰলৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে। মই সংখ্যাটো নকওঁ, পূৰ্ণ সম্ভাৱনা আছে। 100+টো 200+ও ক'ব পাৰে, ইলেকশ্যনত ক'ব পাৰে, একো অসুবিধা নাই, কওক। হিমন্ত বিশ্ব শৰ্মাই এবাৰ মোক কোৱা মনত আছে যে আমি 14টা MP চিটৰ ভিতৰত 15টা চিট পাম, গতিকে এইটো ক'ব পাৰে। কিন্তু আজিৰ তাৰিখত আপোনাৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ পুনৰ গঠন হোৱাৰে সম্ভাৱনা আটাইতকৈ বেছি। যদি অহা এটা মাহত আমি এই মানে ইটোক বিৰোধিতা কৰা সিটোক বিৰোধিতা কৰা নকৰি ৰণকৌশলটো সঠিক কৰিব পাৰোঁ, তেতিয়াহ'লে কিন্তু বিজেপিক 100+টো নহয়, মানে 26+তো ৰাখিব পৰা যাব। অসমৰ মানুহ বিজেপিৰ কাম কাজত ক্ষুণ্ণ, কিন্তু তাৰ বাবে আপোনাৰ এই বাকী বিৰোধী দলবিলাকে নিজকে আস্থাৰ যোগ্য কৰি তুলিব লাগিব। তাতকৈ ডাঙৰ কথাটো হ'ল যে ৰাইজৰ দল, জাতীয় পৰিষদ আৰু অন্যান্য সৰু ডাঙৰ যিবিলাক শক্তি আছে কাকো অৱহেলা নকৰি এটা সুন্দৰ ৰাজনৈতিক ৰণকৌশল আৰু বুজাবুজি কৰিব লাগিব। এইটোত সমস্যা আছে, জটিলতা আছে, বহুত প্ৰশ্ন মানে সমাধান কৰিব লাগিব, কিন্তু সেইটো যিমান সোনকালে সমাধান হ'ব সিমান সোনকালে মই ভাবোঁ যে বিজেপি বিৰোধী শক্তিটো অধিক শক্তিশালী হ'ব। যদি আমি সেইটো সঠিক দিশত কৰিবলৈ সক্ষম নহওঁ, বিজেপিয়ে যিদৰে ভিতৰি ভিতৰি আমাৰ মাজত মানে বিভাজন সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে, সেইটো যদি সফল হয় তেতিয়াহ'লে কিন্তু বিজেপি মানে 100+ কৰাটো একো ডাঙৰ কথা নহয়। কিন্তু এটা কথা থাকে, এইখিনিতে আচলতে ইয়াতে এতিয়া আহি যাব আকৌ কি জানা, কোভিড প্ৰটকলটো আহি যাব। কোভিড প্ৰটকলটো এনেকুৱা এটা বস্তু জোৰ যাৰ মুলুক তাৰ নিচিনা হৈছে। এতিয়া ধৰক আমি কিবা এটা স্পষ্ট সেইদিনাখন আপোনাৰ ইয়াতে গ্ৰন্থমেলা হ'ল, গ্ৰন্থমেলা চৰকাৰী হিচাপে পতা হ'ল, তাতে কিন্তু কোভিড প্ৰটকলৰ কোনো মানে ব্যৱস্থাই নাই। দ্বিতীয়তে যে আপোনাৰ BTC ইলেকশ্যন গ'ল, তেতিয়াও আপুনি দেখিলে কোভিড প্ৰটকলৰ কোনোখিনি মানে দেখাই নাপায়। কিন্তু কিছুমান জেগাত সদায় আপুনি যেতিয়া বিৰোধীয়ে বা কিবা এনেকুৱা ধৰণৰ প্ৰগ্ৰেছিভ বা পাৰ্টি ৱাইজ কিবা কৰে, সদায় কোভিড প্ৰটকল ইটো সিটো হয়, প্ৰগ্ৰাম কেঞ্চেল, আদাৰৱাইজ তাতে সেই প্ৰব্লেমটো আনিব চেষ্টা কৰে যে মানে দেখাব এনেকুৱা কোভিড প্ৰটকল, কিন্তু নিজৰ কাৰণে নহয়। মই মিত্ৰজোঁটৰ প্ৰসংগত যিহেতু আছিলোঁ, মই আকৌ আহিব বিচাৰিছিলোঁ আছিল বোলে আপোনাৰ এটা কথাত প্ৰশ্ন এটা ৰৈ গৈছে আচলতে, যিহেতু মিত্ৰজোঁটৰ কথা আপোনালোকেও কয়, ৰাজ্য দলীয় কৈছে, AJPও কৈছে, সকলোৱে আচলতে গাই বাই আছে, কিন্তু কোনো গোট খোৱা নাই। কিন্তু আপোনালোকৰ ওচৰলৈ কংগ্ৰেছ AIDF মিত্ৰ হৈ থকাৰ কাৰণে অহা নাই নেকি, এনেকুৱা এটা কথাও আছে নেকি বাৰু? আমাৰ লগত এতিয়ালৈকে কাৰো মিত্ৰতা হোৱা নাই। আমি মিত্ৰতাৰ প্ৰশ্নটো উত্থাপন কৰিছোঁ যে এই ধৰণৰ হ'লে ভাল হয় আৰু সকলো বহিব লাগে, আৰু তালৈ অধিকাংশ আপুনি দেখিছে CPI, CPM, CPI-ML পৰা আৰম্ভ কৰি NCP, আপলৈকে সকলোৱে সহায় জনাইছে। এতিয়া ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ নতুনকৈ গঠিত হৈছে। ৰাইজৰ দল আৰু অসম গণ পৰিষদৰ মানে দৃষ্টিভংগীটো সুকীয়া। অসম জাতীয় পৰিষদ তেওঁলোক এটা বেলেগ বেলেগ বেকগ্ৰাউণ্ডৰ পৰা আহিছে কাৰণে দৃষ্টিভংগীটো সুকীয়া। মিত্ৰতাৰ কথা যেতিয়া আহিব, স্বাভাৱিকতে সকলো কথা মিলি পেলাই মিত্ৰতাত বহিবলৈ নাযায়, বিভিন্ন ধৰণৰ মানে বিৰোধ থাকিব। এতিয়া আপোনাৰ যোৱাকালি আপোনাৰ নিশ্চয় দেখিছে যে যি সময়ত ৰাইজৰ দলে কৈছে যে UDF নাথাকিলে কংগ্ৰেছৰ লগত আমি আলোচনা কৰাত আপত্তি নাই, সেই একেটা সময়ত কিন্তু মিত্ৰতাৰ বাবে উন্মুখ হৈ মানে সম্পূৰ্ণ সিদ্ধান্ত হৈ থকা অসম জাতীয় পৰিষদে কৈছে যে AIDFে নহয়, কংগ্ৰেছৰ লগতো আমি লগ নালাগো। তাৰমানে সেই দুটা দলৰ মাজতে দৃষ্টিভংগীৰ পাৰ্থক্যটো আছে। কিন্তু এই কথাবিলাক ঠিক হ'ব যেতিয়া আলোচনাৰ টেবুলত বহি প্ৰক্ৰিয়াটো তেওঁলোকে আৰম্ভ কৰিব, তেতিয়া এই কথাবিলাক ঠিক হ'ব। এতিয়া বহু সমষ্টিত দুইটা দলৰ গুৰুত্বপূৰ্ণ প্ৰাৰ্থী আছে। মই অন্য কথা বাদ দিলোঁ, পাটাচাকুচিত কমল মেধি আছে, ইফালে জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতি চিটিং MLA প্ৰবীণ ডেকা আছে। গতিকে এনেকুৱা ধৰণৰ গুৰুতৰ সমস্যা থাকিবই। কিন্তু মই ভাবোঁ যে একবাৰ যদি গোটেই প্ৰক্ৰিয়াটো আৰম্ভ হয়, দৃষ্টিভংগীটো সলনি হ'ব। আজি মই যিটো কথা কৈছোঁ, কালিলৈ যেতিয়া মিত্ৰতাৰ টেবুলত বহিব, এৰা ধৰা কৰিব, বুজাবুজি কৰিব, তেতিয়া সেই দৃষ্টিভংগীটোও সলনি হ'ব। কিন্তু সেই প্ৰক্ৰিয়াটো সোনকালে আৰম্ভ হোৱাটো প্ৰয়োজন, কাৰণ আমি বুজিব লাগিব যে আমি যাৰ বিৰুদ্ধে যুঁজিবলৈ গৈছোঁ বিজেপি, তেওঁলোক এটা সঁচাকৈ সুসংগঠিত, কোনোবাই নামানিব পাৰে, সুসংগঠিত জনে পৃথিৱীৰ ভিতৰত আটাইতকৈ ধনী। এই কথাটো বুজি পেলাই আমি আগবাঢ়িব লাগিব। ইতিমধ্যে বিজেপিৰ মুখপাত্ৰ ফণী পাঠক আমাৰ ওচৰলৈ আহি পাইছে। ফণী পাঠক ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। আৰু লগতে পোনপটীয়া প্ৰশ্ন, ইতিমধ্যে লাচিত বৰদলৈৰ কথাখিনি আপুনি শুনিছে, যদি মিত্ৰজোঁট হয়, যদি একত্ৰিত হয় সকলো দল সংগঠন, কিন্তু বিজেপিৰ কাৰণে ভয় আছে, হয় মানি ল'ব বিচাৰে না? আমিতো এই বিষয়টো মানি লোৱা বিষয় নহয়, কাৰণ ভাৰতীয় জনতা পাৰ্টি ইতিমধ্যে
শক্তিশালী এটা ৰাজনৈতিক দল ইতিমধ্যে আপোনালোকে গম পাইছে আমাৰ তৃণমূল পৰ্যায়ত পৃষ্ঠা প্ৰমুখ ইয়াত শক্তি কেন্দ্ৰকে আদি কৰি আমাৰ যিমানবোৰ কাৰ্যকৰ্তাই কাম কৰি আছে দিনে ৰাতিয়ে গতিকে আমি নিশ্চিত সহকাৰে এটা কথা আপোনালোকক ক'ব পাৰোঁ অসমৰ ৰাইজে ইতিমধ্যে বিশ্বাস আৰু আস্থাত লৈছে ভাৰতীয় জনতা পাৰ্টীক আৰু 2021ত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীৰ নেতৃত্বত পুনৰ যে এখন চৰকাৰ হ'ব 100 মিছন আমি ইতিমধ্যে আমাৰ মাননীয় ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই ইতিমধ্যে সকলোকে প্ৰকাশ কৰিছে যে আমি ভাৰতীয় জনতা পাৰ্টীৰ পূৰ্বতকৈ আসন যে আমি বহু বেছি সংখ্যক পাবলৈ ইতিমধ্যে আমাৰ প্ৰতিজন কাৰ্যকৰ্তাই যে কাম কৰিছে এইটোৱে প্ৰমাণ হৈছে যে আমি নিশ্চিত সহকাৰে 2021ত তৃণমূল পৰ্যায়ৰ কথা কোৱা হয় পাঠক ডাঙৰীয়া তৃণমূল পৰ্যায়ৰ লোকসকলৰ কথা কোৱা হয় বাৰে বাৰে কৈ থকা হৈছে যে আপোনালোকৰ এটাই সপোন ভাৰতীয় জনতা পাৰ্টি যে কংগ্ৰেছ মুক্ত এখন ভাৰত গঢ়া কিন্তু অসমৰ ক্ষেত্ৰত কিন্তু কংগ্ৰেছ মুক্ত নহয় কংগ্ৰেছ যুক্ত এখন অসম হ'বলৈ গৈ আছে আপোনালোকৰ দলটোত তেনে ক্ষেত্ৰত যদি আমি গোলাঘাটৰ কথাই যদি কওঁ দেখিছে আপোনালোকৰ দলৰ মাজতে তৃণমূল পৰ্যায়ৰ মানুহৰ মাজতে আপোনালোকৰ এটা বিসম্বাদৰ সৃষ্টি হৈছে এটা কাজিয়া সূত্ৰপাত ঘটিছে কাৰণ সেই আসনখন কাক দিয়া যাব কাৰণ তাৰ কাৰণে বিজেপিৰ যোগ্য প্ৰাৰ্থী আছিল এতিয়া যেতিয়া কংগ্ৰেছৰ এগৰাকী নেত্ৰী তালৈ গুচি আহিলে এগৰাকী প্ৰাক্তন মন্ত্ৰী গুচি আহিলে তেওঁৰ টিকটৰ দাবীদাৰ হৈ যাব তেতিয়া আপোনালোকৰ দলৰ মাজত সেই হাই কাজিয়া আৰম্ভ নহ'ব নে যিটো মই আগতে মিত্ৰজোঁটৰ প্ৰশ্ন কৰিছিলোঁ এইকেইটা দিনত তেনেকুৱা মই এটা বুলি কোৱা নাই এটা উদাহৰণ দিছোঁ আপোনাক মাত্ৰ এটা নাই এইকেইটা দিনত কোনোবা ৰাজনৈতিক দলৰ ব্যক্তিয়ে এতিয়া ভাৰতীয় জনতা পাৰ্টীত আহিব বিচাৰিছে আমাৰ নেতৃবৃন্দই ইতিমধ্যে তেওঁলোকক গ্ৰহণ কৰিছে কিন্তু এইটোও ঠিক যে কোনো বিসম্বাদ কেইটামান দিনৰ কাৰণে তেওঁলোকৰ হয়তো ক'ৰবাত মনত অসন্তুষ্ট থাকিব পাৰে কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ এনেকুৱা কোনো কথা নাই যিটো কথাই তেওঁলোকৰ কোনোবা বিসম্বাদে যাতে স্থান পাব ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া নেডাৰ আহ্বায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া এই তিনিজনৰ সবল ব্যক্তিত্ব আৰু তেওঁলোকৰ যিটো গুণ গৰিমাৰে ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীক নেতৃত্ব প্ৰদান কৰিছে এই ক্ষেত্ৰত তৃণমূল পৰ্যায়ৰ সকলো কাৰ্যকৰ্তাই আন্তৰিকতাৰে গ্ৰহণ কৰিছে আৰু সেই মৰ্মে আমি নিশ্চিত যে ইয়াত কোনো বিসম্বাদ ভাৰতীয় জনতা পাৰ্টীত নাথাকে আৰু নহয় মই আপোনাক এটা বস্তু চি ভোটৰ আপুনি হয়তো পোৱা নাই চি ভোটৰ এটা বস্তু আছে যে অসমৰ 43% লোক কেন্দ্ৰৰ কাম কাজত সুখী 25% লোক অতি সুখী 20% লোক কেন্দ্ৰৰ কাম কাজত সুখী নহয় আৰু কিছুমানে প্ৰায় 10% মন্তব্য দিয়া নাই এইটোৱে কি খুচে লাচিত বৰদলৈ ডাঙৰীয়া মই আপোনাকে সুধিছোঁ যিহেতু জ্যেষ্ঠ এজন নেতা হিচাপে আপোনাক মই সুধিছোঁ কি খুচে আচলতে এক্সিট পলটো বাৰু বহুত থাকে তেনেকুৱা বহুত অপিনিয়ন পল আহে বহুত সাল সলনি আমি দেখিবলৈ পাওঁ কেতিয়াবা অপিনিয়ন পল কেতিয়াবা শুদ্ধ নহয় কেতিয়াবা শুদ্ধ হ'বগৈও পাৰে কিন্তু এই বস্তুখিনিয়ে কি খুচে আচলতে নিৰ্বাচন আয়োগৰ দল অহাৰ লগে লগে অসমৰ ক্ষেত্ৰত এখন ছবিয়ে দাঙি ধৰা হৈছে চি ভোটৰ দ্বাৰা এইটোতো এটা পৰিকল্পনা আপোনালোক সংবাদ মাধ্যমৰ লোক হিচাপে জানিবই পাৰে কেনেকে মেনুফেকচাৰ্ড অপিনিয়ন ক্ৰিয়েট কৰা হয় প্ৰভাৱটো থাকিবই আজি ধৰক আপোনাৰ বিজেপি আপুনি দেখিছে যে তেওঁলোকে যিটো ধৰণে কথা কৈছে ইয়াত এনেকুৱা লাগিব যে 126টাত তেওঁলোক বিনা প্ৰতিদ্বন্দ্বিতাই জিকিব কিন্তু প্ৰকৃত বাস্তৱ সত্যটো কি হ'ল যে আপোনাৰ বড়োলেণ্ডত তেওঁলোকে অকলে চৰকাৰ কৰিবলৈ যোৱা মানে দলটোৱে UPPL নহ'লে তাত আপোনাৰ চৰকাৰ গঠন কৰিব নোৱাৰে আনকি UPPL হোৱাৰ পিছতো আকৌ কংগ্ৰেছৰটো আনিবলগীয়া অৱস্থা আজি বিজেপি আমাৰ জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদৰ বিশ্বাসী অধিকাংশ নেতাই আজি বিজেপিটো ধৰি আছে আমাৰ এতিয়া ফণী পাঠক ডাঙৰীয়া তেখেতো এটা আঞ্চলিকতাবাদী ধাৰাৰ শক্তিশালী নেতা এসময়ৰ তেনেদৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰা অধিকাংশ আঞ্চলিকতাবাদী নেতা নহ'লে AGPকে আজি কিবা কাৰণত বাদ দিয়কচোন তেওঁলোকৰ লগে লগে চিট আপোনাৰ 30লৈ বা 40লৈ কমি আহিব তেনেকুৱা কথা নহয় গোটেই কথাখিনি হ'ল এনেকুৱা শুনা তাৰমানে গোটেই কথাটো এনেকুৱা ধৰণৰ যে বিজেপিয়ে শক্তিশালী প্ৰচাৰ এটা নিশ্চয় চলাই আছে এটা ধাৰণা দিবলৈ সক্ষম হৈছে যে আমাৰ পৃষ্ঠা প্ৰমুখৰ পৰা আমুকলৈকে আমুক নিৰ্বাচনী প্ৰপগণ্ডা কিন্তু প্ৰপগণ্ডাটো দুষ্টাত এইটো মানিব লাগিব আৰু এটা কথা হৈছিলে অৱশ্যে 15 বছৰত কংগ্ৰেছৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ মানুহ সঁচাকৈও অতিষ্ঠ হৈছিলে যাৰ কাৰণে মানুহে এটা পৰিৱৰ্তন বিচাৰিছিলে গতিকে দুইটা কথা মিলি বিজেপি আহিলে আজি কি হ'ব বিজেপিলে 21ৰ নিৰ্বাচনত কি হ'ব চি ভোটাৰেই কওক বা ডি ভোটাৰেই কওক যাৰ সমীক্ষাই নহওক কেলে বাস্তৱত কিন্তু আমি দেখিলোঁ যে কাৰ নামতে হওক বা অন্যান্য বহুকেইটা বিষয়তে জনগোষ্ঠীকৰণৰ বিষয়তে হওক যি জনগোষ্ঠীয় নেতা কোনোবা দুই এটা বিজেপিৰ লগত থাকিলেও কিন্তু জনগোষ্ঠীয় সাধাৰণ ৰাইজ হাজাৰ হাজাৰ ৰাইজ ৰাজপথলৈ ওলাই আহিছে ঠিক বিজেপিৰ বিৰুদ্ধে ধ্বনি দিছে গতিকে এইটোক যদি আপোনাৰ বিজেপি বিৰোধী শক্তিবিলাকে ৰাজনৈতিক মানে কেপিটেলাইজ কৰিব পাৰে
তেতিয়া কিন্তু বিজেপি বিপদ হ'ব নহলে এই বিভাজন যি ধৰণে চলি আছে যি ধৰণে বিজেপিয়ে বিচাৰিছে আমি যেন সেই ধৰণে বিভাজিত হৈ আছো এটো চলি থাকিলে বিজেপিয়ে সঁচাকৈ আকৌ চৰকাৰ কৰিব এটোত কোনো সন্দেহ নাই তেনলে দল সংগঠন বিলাকৰ মাজত দল সমূহৰ মাজত তেনলে বিজেপি সোমাই আছে বুলি মানে ক'ব বিচাৰে নে যি কাৰণে বিজেপি সোমাই থকা নাই কিন্তু বিজেপিয়ে বিচৰাৰ ধৰণে বিজেপিয়ে বিভিন্ন চল চক্ৰান্ত যি কৰিছে আৰু এটা কথা আপুনি দেখিছে আজি দুদিনৰ আগলৈকে 15 বছৰীয়া কংগ্ৰেছৰ মন্ত্ৰীবিলাক এতিয়াও বিজেপিলৈ যোৱাটো চলি আছে গতিকে এতিয়াও যে কংগ্ৰেছত কোনোবা নাথাকিব আন কৰবাত যে কোনোবা মানুহ বিজেপিয়ে সোমোৱাই নিদিব আঞ্চলিকতাবাদী নেতাৰ গমন এতিয়াও চলি আছে যোৱাকালিলৈকে কাৰ বিৰুদ্ধে আটাইতকৈ বিশাল সমাৱেশখন কৰা মহান ছাত্ৰ সন্থাৰ সভাপতিজনে আজি দুদিন আগতে জইন কৰিছে দিল্লীত গৈ পেলাই কাৰ বিৰোধিতা কৰি উলংঘ হোৱা মানুহজন ইয়ালৈ আহি পেলাই আকৌ বিজেপিত জইনো কৰে বিজেপি আকোৱালিও লয় তেওঁলোকক গতিকে আপুনি ক'ব নোৱাৰে কোনে ক'ত কি কৰি আছে কিন্তু এটা কথা ঠিক বিজেপিৰ এই ধৰণৰ তেওঁলোকে কৰিবই কাৰণ তেওঁলোকে বিচাৰিছে যে আকৌ ক্ষমতালৈ আহিবলৈ লাগে কিন্তু আমি যদি ঠিক কৰিব নোৱাৰো আমাৰ সমস্যাবিলাক আমাৰ বিভেদবিলাক এইবিলাক যদি আঁতৰাব নোৱাৰো আৰু মই নিৰ্বাচনী AIDF কংগ্ৰেছৰ লগত নিৰ্বাচনী মিত্ৰতাৰ পক্ষপাতি নহয় মই কোৱা নাই কিন্তু এক ধৰণৰ ৰণকৌশল যদি আমি তৈয়াৰ কৰিব নোৱাৰো যে বিজেপিৰ বিৰুদ্ধে প্ৰতিটো সমষ্টিতে এজন প্ৰাৰ্থী হওক তেতিয়াহলে কিন্তু বিজেপিৰ মিছন সঁচাকৈ সফল হ'ব তেতিয়া আমি পৰস্পৰক গালি পাৰি থাকিব পাৰিম কিন্তু আমি ৰক্ষা নাপাম ঠিক আছে আমি এইটো প্ৰসংগ কথা পাতি থাকিম আৰু বিশেষকৈ নিৰ্বাচনী আয়োগে কি কি সিদ্ধান্ত লৈছে সেই বিষয়ে আমি জনাই থাকিম কিন্তু পুনৰ এইখিনিতে এটি বিৰতিৰ সময় আহিছোঁ মিড মৰ্ণিঙলৈ এতিয়া ভোটমুখী অসমত নিৰ্বাচন আয়োগৰ দল আৰু তাৰপিছতে সকলোৰে এতিয়া এটাই প্ৰশ্ন নিৰ্বাচন কেতিয়া অনুষ্ঠিত হ'ব বিহুৰ আগতে হ'লে সকলোৱে কামনা কৰিছে কিন্তু ৰাজনৈতিক দলসমূহে তেওঁলোকৰ মতামত প্ৰকাশ কৰিছে কেইবাখনো বৈঠকৰ অন্তত সেয়াও স্পষ্ট হৈ পৰিব আচলতে নিৰ্বাচন কেতিয়া অনুষ্ঠিত হ'ব কিন্তু সকলোৱে অন্তৰকৰণে আশা কৰিছে বিহুৰ পূৰ্বেই আচল নিৰ্বাচন শেষ হওক আৰু বিহুৰ পাছত এটাই মাত্ৰ অপেক্ষা ফলাফল কিন্তু এতিয়া কথা হৈছে অসমত মিত্ৰজোঁট হ'লে বিজেপি ধৰাশায়ী হ'ব নেকি আজি প্ৰজন্মৰ কস্তুৰী ওচৰলৈ পুনৰবাৰ আহিছোঁ কস্তুৰীক এটা কথা অগপৰ পৰা যিহেতু প্ৰতিনিধিত্ব কৰিছে বাৰম্বাৰ এটা কথা কোৱা হয় যে অগপই টিকি আছে কেৱল মাত্ৰ বিজেপিৰ বুকুচাত উঠি কিন্তু বিজেপিও লাভালাভ নোহোৱাকৈ অগপক ধৰি ৰখা নাই কাৰণ বিজেপিয়ে ইতিমধ্যে লাচিত বৰদলৈয়ে কৈছে যে BTRত কি হ'ল যেনেকৈ হাগৰা মহিলাক একেবাৰে গুৰিয়াই পেলোৱা হ'ল আচলতে মিত্ৰজোঁটৰ এটা দলক একেবাৰে গুৰিয়াই পেলোৱা হ'ল অগপৰো কেনেবাকৈ সেই দশা হ'বগৈ পাৰে বুলি আশা কৰে নেকি বা এনেকুৱা এটা কথা আহে নেকি কস্তুৰী যে আশা কৰা যায় নেকি যদি এইদৰে অগপে অব্যাহত ৰাখে হয়তো এদিন আকৌ সেই 85 সময় ঘূৰি আহিব আসলতে অসম গণ পৰিষদ সদায় অসমীয়া আঞ্চলিকতাবাদৰ এই টিম আছিল এই টিম হৈ থাকিব আৰু সেইভাবে বিজেপিৰ লগত যে মিত্ৰতা হেয়া এক বন্ধুত্ব হেয়া বিজেপিৰ লগত আছে অসম গণ পৰিষদ বিজেপিৰ তলত থকা নহয় হেয়া এক মিত্ৰতা হেয়া এক ৰাজনৈতিক কৌশল আজি লাচিত ডাঙৰীয়াই তেখেতে যেতিয়া অসম জাতীয় পৰিষদৰ কথা ক'বলৈ গ'ল তেখেতে অসম গণ পৰিষদ বুলি ভুলক্ৰমে ক'লে কিয় জানেনে কাৰণ তেখেতৰ অন্তৰত অসম গণ পৰিষদ আছে তেনেদৰে অসমৰ হাজাৰ হাজাৰ মানুহৰ অন্তৰত অসম গণ পৰিষদ আছে পাহৰিব নোৱাৰে আৰু সেইভাবে অসমীয়া আঞ্চলিকতাবাদৰ ভিত্তি অসম গণ পৰিষদ আছিল আৰু থাকিব আৰু নতুন প্ৰজন্মই যিদৰে অসম গণ পৰিষদত আহিছে হুদ বৈছে আপোনালোকে দেখিবলৈ পাইছে আজি মিত্ৰজোঁটৰ চৰকাৰখন ভাগি পৰাৰ প্ৰশ্নই নুঠা কাইলেও যদি নিৰ্বাচন হয় মিত্ৰজোঁটৰ চৰকাৰখনে বিজয়ী হ'ব আপোনালোকে চাওক বিগত এমাহ ধৰি জাতীয় ঐক্য সমাৰোহসমূহ অনুষ্ঠিত হৈছে অসম গণ পৰিষদৰ অতুল বৰা ডাঙৰীয়াৰ শক্তিশালী নেতৃত্বত জাতীয়তাবাদে পুনৰ প্ৰাণ পাই উঠিছে হাজাৰ হাজাৰ মানুহৰ হুদ বৈছে আচলতে এইবিলাক আঞ্চলিকতাবাদৰ স্বাৰ্থ জাতীয়তাবাদৰ স্বাৰ্থত অসম গণ পৰিষদৰ স্বাৰ্থতে বিজেপিয়ে অগপক ধৰি ৰাখিছে যদি আঞ্চলিকতাবাদৰ সেই ধাৰা নোহোৱা হৈ যায় বা তেওঁলোকে যদি নিজৰ সবল স্থিতিত আনি ল'ব পাৰে তেতিয়া হয়তো অগপক গুৰিয়াই দিব পাৰে সেইটো এইভাবে নহয় কাৰণ অসমীয়া ৰাইজৰ অন্তৰত আঞ্চলিকতাবাদ আছে গতিকে মিত্ৰতা থাকিলেও অসমৰ ৰাইজৰ অন্তৰৰ পৰা আঞ্চলিকতাবাদ কেতিয়াও মচি নিব নোৱাৰে কস্তুৰী আজি প্ৰজন্ম যেটো উঠি আহিছে এটা আশাও কৰা হৈছে কেনেবাকে 85 সময়টো আকৌ ঘূৰি আহিব বুলি মনত কেনেবাকে ভাৱ আছেনে বা সেইটো বিচাৰেনে যে 85 সময়খিনি ঘূৰি আকৌ অসম গণ পৰিষদে চৰকাৰ গঠন কৰক 85 সময়ত 85 সময়ছোৱাৰ আচলতে পৰিৱেশ পৰিস্থিতি সম্পূৰ্ণ বেলেগ আছিল সেই সময়টো কিন্তু গুৰুত্বপূৰ্ণ কথা যে অসম গণ পৰিষদে একেবাৰে নিৰংকুশভাৱে তেওঁলোকে সকলো ঠাইতে বিজয়ী হৈ আহিব পৰা নাছিল কাৰণ নিৰ্বাচনত কথাসমূহ কিছু পৃথক হয় কিন্তু মই এটা কথা বিশ্বাস কৰোঁ 85 সময়খিনি আমাক ঘূৰাই নালাগে কিন্তু তাৰ পৰিৱৰ্তে অনাগত দিনত আমি অধিক শক্তিশালী ৰূপতহে এক প্ৰগতিশীল জাতীয়তাবাদৰ সপোন দেখোঁ আমি পূৰ্বৰ ইতিহাসৰ পৰিৱৰ্তে আমি এক নতুন ভৱিষ্যত ৰচনা কৰাৰহে সপোন দেখিব লাগে যি ভৱিষ্যত আগতকৈ শক্তিশালী হয় অতীততকৈ শক্তিশালী এক ভৱিষ্যতৰ কথা আচলতে আমি ভাবিব লাগে আৰু আজি যেহেতু বাৰে বাৰে কোৱা হৈছে নিৰ্বাচনৰ কথা আমি এইটো কথা অন্তৰকৰণে বিচাৰিম যে বিহুৰ আগতে
নিৰ্বাচনী প্ৰক্ৰিয়াসমূহ সম্পূৰ্ণ হওক কাৰণ বাপুতি সাহোন বিহুটো সকলোৱে কোনো ধৰণৰ দুশ্চিন্তা তাকে আমি সেইটো বিচাৰিছোঁ আৰু কোভিড ভেকচিনেশ্যনৰ কাম কাজ চলি আছে চৰকাৰে যথেষ্ট গুৰুত্ব সহকাৰে কোভিড ভেকচিনেশ্যনৰ কাম কাজ আৰম্ভ কৰিছে সফলতাৰে সমাপন কৰা হৈছে কোভিড প্ৰট'কলসমূহ মানি যাতে নিৰ্বাচনৰ কামসমূহ হয় আৰু এই ক্ষেত্ৰত যাতে সম্পূৰ্ণ ধৰণৰ ছিকিউৰিটি মেইনটেইন কৰা হয় কোনো ধৰণৰ যাতে বিসংগতি নহয় পাৰিলে দুটা পৰ্যায়ত অনুষ্ঠিত হওক এইটো আমি আশা কৰোঁ আমাৰ দলৰ জ্যেষ্ঠ নেতা আজি গৈছে নিৰ্বাচন আয়োগৰ ওচৰত তেওঁলোকে অনুৰোধ দাখিল কৰিব গতিকে আমি আশাবাদী যে নিৰ্বাচন আয়োগেও অসমীয়া ৰাইজৰ সুবিধাৰ্থে এক সিদ্ধান্ত গ্ৰহণ কৰিব ডক্টৰ আসমা হয় আজিৰ প্ৰজন্ম আৰু এইদৰে আচলতে ৰাজনৈতিক আদৰ্শৰ প্ৰতি তেওঁলোক উদ্বুদ্ধ হৈ আচলতে ওলাই আহিছে আৰু আশাও কৰিছে কিন্তু অসমৰ যদি প্ৰতিচ্ছবিখনৰ কথা ক'বলৈ যাওঁ এতিয়া শেহতীয়াকৈ কাৰণ নিৰ্বাচনৰ আগত সদায় এটা বিকল্প দলৰ সূচনা হয় নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিকল্প দলটোৰ কথা ওলায় যেনেকৈ আমি কংগ্ৰেছৰ সময় বিচাৰিলোঁ বিকল্প বিজেপি কিন্তু বিজেপিয়ে 5টা বছৰটো দূৰৰ কথাত 2টা বছৰ পাছৰ পৰা আমি সেই বিজেপি বিৰোধী স্থিতিবিলাক দেখিবলৈ পালোঁ বা যিসমূহ ধনী শুনিবলৈ পালোঁ কিন্তু কংগ্ৰেছৰ ক্ষেত্ৰত যদি কওঁ প্ৰায় 15 বছৰ ইমান ভয়ানক এটা ঘটনা 30 দহৰ যি ঘটনা হৈছিল সেই ঘটনাৰ পাছতো কিন্তু কংগ্ৰেছ চৰকাৰ জয়ী হৈছিল 3টা টাৰ্ম একেৰাহে কংগ্ৰেছ চৰকাৰে কিন্তু সেই বিৰোধী ধ্বনিসমূহ শুনিছিল শেষৰ ফালেহে প্ৰায় 15টা বছৰ শেষৰ ফালেহে বিজেপি কিন্তু প্ৰায় 2.5 বছৰ মানৰ পৰা আমি দেখিবলৈ পালোঁ অসমত সম্পূৰ্ণ প্ৰতিবাদী কাৰ্যসূচীয়ে হওক বা বিৰোধী ধ্বনিসমূহে হওক কি সূচায় আচলতে একজিত পলে কয় যে বিজেপিৰে চৰকাৰ হ'ব মিত্ৰজোঁটে কয় যে যদি মিত্ৰজোঁট একত্ৰিত হয় তেন্তে বিজেপি ধাৰাশায়ী হ'ব একচুৱেলি যি দেখাইছে এক্সিট পলৰ আমি বহুত এনেকুৱা এক্সাম্পলছ পাইছোঁ যে দেখাই কিবা হয় কিবা তেনেকুৱা এটা ধৰণৰ এক্সিট পলটো শুদ্ধ বুলি ক'ব নোৱাৰি এটা ধাৰণা আচলতে এটা ধাৰণা আৰু দ্বিতীয়তে এই ধাৰণাই কিন্তু কাৰণ নিৰ্বাচন আয়োগ অহাৰ লগে লগে এই ধাৰণা যেতিয়া আহিলে হয়তো প্ৰভাৱ নিশ্চয়কৈ পৰিব কাৰণ অলপ চলপ পৰিব হয় অলপ চলপ তাৰ এইটো ধাৰণা পৰিব আৰু হয় মানুহ জাগৃত হ'ব লগা হ'ল এতিয়া বহুত মানুহে এনেকৈ কয় যে হয় আমি কংগ্ৰেছৰ পৰা অকণমান এনেকুৱা পৰিৱৰ্তন এটা বিচাৰিছিলোঁ সেইকাৰণে আমি বিজেপিত বা বেলেগ এটা এনেকুৱা দল এটা আনিছিলোঁ চৰকাৰ গঠন কৰিছিলোঁ কিন্তু আমি তাৰ পৰা পালোঁ কি লাষ্ট টাইমত আমি যেতিয়া টক শ্ব'ত আহিছিলোঁ তেতিয়া কৈছিলোঁ বাটাৰ এটা আমি 30 টকাত আগতে কিনিছিলোঁ এতিয়া কিন্তু 50 টকাত কিনিব লগা হ'ল GST আহিলে GSTৰ পৰা আমাৰ সৰ্বসাধাৰণৰ কি লাভ হ'ল ইপিনে আপুনি চাওক কা আন্দোলনত হেৰি হৈছে কা আন্দোলনত যিখিনি মানুহ ওলাই আহিছে কিহৰ কাৰণে আহিছে কিউকি দলটোৰ প্ৰতি তেওঁলোকৰ অলপ হ'লেও বিষাদ এটা আহিছে আপুনি 2000 টকা আপোনাৰ এতিয়া কা আন্দোলনৰ শব্দটো আচলতে এনেকুৱা হৈ যায় কা আন্দোলনৰ উচলা লৈ আছিলে দলৰ সৃষ্টি হোৱাৰ বাহিৰে কিন্তু আন একো নহ'ল যদি আমি অসমখনৰ কথা লৈ চাওঁ আচলতে আমাৰ অসমীয়া মানুহখিনি কোন ক্ষেত্ৰত আচলতে ক'ব নোৱাৰোঁ মানে উঠি বাঢ়ি যায় তাত মানে চিঞৰতে মানে চব উঠি বাঢ়ি আহে আচলতে আকৌ মানে আৱেগিক বুলিয়ে ক'ম নে আচলতে কি বুলি ক'ম নিজৰ জাতিটোৰ কথা আচলতে এনেকুৱা হয় যিখিনি মানুহে আচলতে তাত গুৰি ধৰিছিল সেই মানুহখিনি কিন্তু এতিয়া সক্ৰিয় ৰাজনীতিক তেওঁলোক পৰিচিত হ'ল মই সেই সক্ৰিয় ৰাজনীতিক নেতাসকলকে কওঁ যে আপোনালোকে যোনটো উদ্দেশ্য আগত ৰাখি আছিলে সেইটোত আপোনালোকে স্থিতি ৰাখক ঠিক আছে আপোনালোকে কিবা দল সংগঠন কৰিছে বেলেগ কথা কিন্তু আপোনালোকৰ যোনটো আৱেগ যোনটোলৈ ওলাই আহিছে জাতিৰ প্ৰতি আমি জাতি বিধ্বংসী যোনখন বিল আছিলে তাৰ কাৰণে যেনেকৈ ওলাই আহিছিলে সেই আপোনালোকৰ সেই স্থিতিটো ধৰি ৰাখক লাচিত ডাঙৰ কৈছে যে আঞ্চলিক শক্তিসমূহ হয় এই আঞ্চলিক শক্তিসমূহ এতিয়া আগবাঢ়ি আহিব হ'ল কাৰণ স্নিগ্ধা আপুনি নিজে গম পাব আপোনাক যদি 2000 টকা ফ্ৰীতে দিয়ে কিন্তু 1 কেজি পিঁয়াজৰ দাম 60 টকা হৈছে 1 লিটাৰ পেট্ৰলৰ দাম এতিয়া 100 টকা হৈছে এইবিলাক কথা আমি মনত ৰাখিব লাগিব যে সন্মুখেদি যেতিয়া আমাৰ এটা পৰুৱা গৈ আছে আমি তাকে ধৰিব পৰা নাই কিন্তু বেক চাইডেতে আমাৰ হাতীটো যে গৈ আছে হেতু প্লাস আপোনাৰ প্ৰতিশ্ৰুতিখিনি আপুনি চাওক যিখিনি প্ৰতিশ্ৰুতি দিছিলে আপোনাৰ 2 কোটি ডেইলি চাকৰি আজিৰ দিনত এনেকুৱা হৈছে ডেইলি মানুহৰ চাকৰি গৈহে আছে পাই থকা নাই কিছুমান কথা আপুনি সদায় মানুহক সেই জাগৃত কৰিব লগা হ'ল আৰু ৰাজনৈতিক যোনখিনি শক্তি সমীকৰণ আছে সেইখিনিৰ লগত যদি এটা ডাঙৰ আমাৰ বৈঠকত আলোচিত হয় গোটেই যিমান আপোনাৰ শ্ৰেণী হিচাপে বা কাষ্ট হিচাপে যোনখিনি আমাৰ আমি আচলতে উচ্চাৰণ কৰোঁ আচলতে ৰাজনীতি এতিয়া সভা সমিতি যিয়ে নহওক নিৰ্বাচনী প্ৰচাৰ চলিব মানে ভোটৰ আগমুহূৰ্তলৈকে দুদিনৰ আগলৈকে আৰু শেষত আমি অপেক্ষা কৰোঁ শেষ নিশাৰ খেল লাচিত বৰদলৈ পাঠক ডাঙৰীয়া দুয়ো আছে আপোনালোক যথেষ্ট জ্যেষ্ঠ শেষ নিশাৰ খেলত কেৱল ধনবলৰে প্ৰয়োগ হয় নে আন কিবাও থাকে আচলতে মোৰ জানিবলৈ ইচ্ছা যায় যে শেষ নিশাৰ খেলতে সকলোবোৰ উদপৰণ হৈ যায় নহয় এটা কথা আপুনি স্নিগ্ধা শিক্ষা চাব যে আপুনি যদি গাঁৱত আছে আপুনি ৰাজনীতিটো বুজি পাব আপুনি এখন গাঁৱত 150 মানুহ যদি থাকে
তাৰে খুব বেছি 10টা বিজেপিত 10টা কংগ্ৰেছত আৰু 10টা অন্য দলৰ লগত জড়িত থাকে 30টা বাহিৰে 120টা মানুহ কোনো ৰাজনীতিক দলৰ লগত নাথাকে তেওঁলোকে এটা বিচাৰ বিবেচনা ঢৌ প্ৰভাৱ ইত্যাদিত আপোনাৰ ভোট দিয়ে আৰু সংগঠনৰ বুলি পেলাই যে কয় আপোনাৰ যে বিজেপিয়ে কয় আমাৰ পৃষ্ঠা প্ৰমুখ আছে কংগ্ৰেছে কয় আমাৰ ৱাৰ্ড কমিটি আছে এনেকুৱা সংগঠনে এটা পৰ্যায়লৈকে নিৰ্বাচনটো পৰিচালনা কৰাৰ সুবিধা কৰি দিয়ে কাৰণ 150ৰ ভিতৰত 30টাহে অৰ্গেনাইজেশ্যন কৰা মানুহ আছে বাকিখিনিয়ে কিন্তু ভোট দিব গতিকে আপুনি দেখিব 15 বছৰীয়া যদি কংগ্ৰেছৰ শাসনটো চাই 15 বছৰত শেহতীয়া 15 বছৰ একেৰাহে থকাৰ ফলত এফালৰ পৰা সব গাঁৱত কংগ্ৰেছ হৈ গৈছিল পুলিচ কংগ্ৰেছ সাংবাদিক কংগ্ৰেছ সকলোৰে ওপৰত মানে কংগ্ৰেছী হৈ গৈছে এনেকুৱা ধৰণৰ এটা অৱস্থা আমি এজিপিত আছিলোঁ সেই সময়ত গাঁৱত গৈ মিটিং কৰিবলৈ 20টা মানুহ গোটাব নোৱাৰো কেলে তেওঁলোকে কয় যে এই কংগ্ৰেছৰ পৰা আমুক পাইছো এতিয়া নাযাওঁ দিয়ক ইলেকশ্যনতলৈকে ধৰকচোন কিন্তু সেই কংগ্ৰেছক ৰাতিটোৰ ভিতৰতে কোনো ধৰণৰ বিশেষ সংগঠন নথকা বিজেপিয়ে ইয়াত হৰুৱাই দিলে তাৰ মানে সংগঠন নাছিলে কিন্তু বিজেপিৰ যোনে যি নকক কেলে কোনো সংগঠন নাই গতিকে গোটেই ৰাজনীতিটো হ'ল যে চৰকাৰখনৰ কাম কাজৰ এটা বিশ্লেষণ কৰি অধিকাংশ মানুহে ভোট দিয়ে এটা সময় আছিলে যে ধনবলেই কেৱল আপোনাৰ সকলো কথা আছিলে কংগ্ৰেছৰো ধনবল কম নাছিলে 16ত বিজেপিক টক্কৰ ঠিকই দিছে ধনবলত কিন্তু জিকা হাৰা হোৱা নাই আজিও বিজেপিৰ পৃষ্ঠা প্ৰমুখ বা তেওঁলোকৰ ধনে জিকা বা হৰুৱাব নোৱাৰে কাৰণ হৰুৱাব যদি পাৰিলেহেঁতেন আপুনি মানে বিটিচিত নিশ্চিতভাৱে যিটো শক্তি আৰু প্ৰদৰ্শন কৰিছে গুৰুত্ব দিছে আজি বিটিআৰত আপুনি বিজেপি চৰকাৰ দেখিলেহেঁতেন ইয়াতো আপুনি চাওক প্ৰতিটো জাতি জনগোষ্ঠী সহায় ল'বলগীয়া হৈছে জাতীয় নেতাবিলাকক যিকোনো প্ৰকাৰে নিজৰ দললৈ নিবলগীয়া হৈছে জাতি মাটি ভেটি ৰক্ষাৰ শ্লোগান দিবলগীয়া হৈছে ইয়াত হিন্দুত্বৰ শ্লোগান দি বিজেপি অসমলৈ অহা নাই জাতি মাটি ভেটি আঞ্চলিকতাবাদ অসম ৰক্ষা কৰিব অসমীয়া ৰক্ষা কৰিব ইত্যাদি কথা ক'বলগীয়া হৈছে আপোনাৰ নতুন মানুহ নিবলগীয়া হৈ আছে তাৰ পিছতো কিন্তু 15 বছৰীয়া কংগ্ৰেছৰ আপোনাৰ নেতা মন্ত্ৰীসকলক কিন্তু আজিও বিজেপিয়ে নি পেলাই শেষ ৰক্ষা কৰিবলৈ চেষ্টা কৰিবলগীয়া হৈছে গতিকে গোটেই নিৰ্বাচনটো কেৱল টকাৰ খেল নহয় টকা লাগে খৰচ হয় কিন্তু নিৰ্বাচন জিকিব নোৱাৰে আৰু মানে অকমান আপোনাৰ পৃষ্ঠা প্ৰমুখেও নিৰ্বাচন জিকাব নোৱাৰে নিৰ্বাচন জিকাব সেই যে 120 জন মানুহ আছে তেওঁলোকেহে প্ৰতিখন গাঁৱত ঠিক আমি কথা পাতিম কিন্তু পুনৰ এইখিনিতে এটি বিৰতিৰ সময় অসমত নিৰ্বাচন কেতিয়া হ'ব অসমত নিৰ্বাচন বিহু পূৰ্বে হ'বনে সেইলৈ আছে চিন্তা চৰ্চা চলি আছে বৈঠক চলি আছে পুনৰবাৰ অকণমান যাব বিচাৰিছোঁ এডিশ্যন ব্লুলৈ তাত আছে আমাৰ সতীৰ্থ সাংবাদিক মাধৱ দাস মাধৱে দেখাব সমগ্ৰ পৰিৱেশ আৰু কিবা তথ্য পোহৰলৈ আহিছে নেকি মাধৱ অকণমান সময় আপোনাক দিছোঁ চাওক স্নিগ্ধা চাওক ইতিমধ্যে সেই বৈঠক আৰম্ভ হৈছিল 10 বজাৰ পৰা আৰু অসম গণ পৰিষদ AIDF বিজেপি সকলো দলৰ নেতাসকলে আহি নিৰ্বাচন আয়োগক সাক্ষাৎ কৰিছে আৰু অসম গণ পৰিষদৰ হৈ এটা দল আহিছিলে মই তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম তেওঁলোকৰ কেনেকুৱা ৰেছপন্স পালে আপোনালোকে যিসমূহ পৰামৰ্শ আগবঢ়ালে ৰেছপন্স কেনেকুৱা পালে এতিয়া আমি যেকেইটা পৰামৰ্শ দিছোঁ ইলেকশ্যন কমিশ্যনে বৰ সুন্দৰভাৱে শুনিছে আৰু গোটেইকেইটা পৰামৰ্শৰ ওপৰতে তেখেতে কৈছে যে আমি এইকেইটা বিবেচনা কৰিম আমি কৈছোঁ যে ইলেকশ্যনটো 2টা ফেজত অনুষ্ঠিত হ'ব লাগে বিহুৰ আগতে ইলেকশ্যন সম্পূৰ্ণ হ'ব লাগে আৰু আমি আইন শৃংখলাটো যাতে মানে সম্পূৰ্ণ নিয়ন্ত্ৰণত ৰাখি ইলেকশ্যন পতা হয় তাৰ ওপৰত আমি তেওঁলোকক আবেদন কৰিছোঁ আৰু কোভিড প্ৰট'কলৰ প্ৰতি লক্ষ্য ৰাখি পলিং ষ্টেচনটো আমি বৃদ্ধি কৰিবৰ কাৰণে আমি কৈছোঁ আৰু পলিং ষ্টেচন বৃদ্ধি কৰিবৰ কাৰণে তেওঁলোকে মানে এই কথাটো তেওঁলোকে সন্মতি কৰিছে যে আমি এটা কথা বিহুৰ আগত নিৰ্বাচন হোৱাটো বিচাৰে কেনেকুৱা ধৰণে দেখিলে আপোনালোকে বিহুৰ কথাটো কওঁতে মই ভাবোঁ যে তেওঁলোকে বিহুৰ আগতে নিৰ্বাচনটো অনুষ্ঠিত কৰাৰ পক্ষত আছে তেওঁলোকেতো আমাক তাৰিখটো ক'ব নোৱাৰে কিন্তু আমাৰ যিখিনি কথাখিনি তেওঁলোকে মন দি শুনিছে আৰু তেওঁলোকে এইটো কথাও কৈছে যে আমি ইতিমধ্যে বিভিন্ন ছেকশ্যনৰ লগত এই বিষয়বিলাক আমি আলোচনা কৰি আছোঁ গুৰুত্বপূৰ্ণ কথা বিহুৰ আগত নিৰ্বাচনৰ সম্ভাৱনা তেওঁলোকে দেখিছে আপোনালোকৰ মনত আপোনাৰ কাষলৈ আহিছোঁ কালি এটা সমীক্ষা দিছে সেই সমীক্ষাত কিন্তু বিজেপি প্লাছক 100+ দিয়া নাই এইটো এটা আৰম্ভণি সমীক্ষাহে আৰু আমাৰ মিত্ৰজোঁটৰ যি শক্তি এই শক্তি 100+ অতিক্ৰম কৰিব ইয়াত বিশেষ ভাবিবলগীয়া নাই কাৰণ নিৰ্বাচনলৈ এতিয়াও সন্মুখত আৰু 2টা মাহ অগপৰ কিমান হ'ব গৈ নিজা অবিকে মাধৱ ফুৰিবল চাওক অগপৰ কিমান হ'ব গৈ বুলি তেওঁলোকে ধাৰণা কৰে আৰু বৃদ্ধি হ'ব আসনৰ সংখ্যা আৰু 100+ৰ যিটো টাৰ্গেট এই টাৰ্গেট মিত্ৰজোঁটে ফুলফিল কৰিব অসম গণ পৰিষদৰ কিমান হ'বগৈ যোৱাবাৰ বহুতে কৈছে অসম গণ পৰিষদৰ আসন কমিব অসম গণ পৰিষদ দলৰ বৰ্তমান 14 গৰাকী আমাৰ 14টা সমষ্টিত বিধায়ক আছে
আৰু 14টা সমষ্টিটো অসম গণ পৰিষদৰ হাতত আছেই আৰু অতিৰিক্তভাৱে অসম গণ পৰিষদে আৰু কেইবাখনো আসনত প্ৰতিদ্বন্দ্বিতা কৰিব অহা যিখন চৰকাৰ হ'ব এই চৰকাৰখনত অসম গণ পৰিষদ দলৰ সৰহসংখ্য বিধায়কৰ দ্বাৰা এক শক্তিশালী ভূমিকা অসম গণ পৰিষদ দলৰ হ'ব অহাবাৰ চৰকাৰত অসম গণ পৰিষদলৈ শক্তি হয় মাধৱ আপোনাক ইমান ধন্যবাদ জনাইছোঁ মই ফণী প্ৰসাদ ডাঙৰীয়া আপোনাৰ ওচৰলৈ পোনে আহিছোঁ অসম গণ পৰিষদৰ 14খন আছে আৰু আসন বৃদ্ধি হ'ব কিন্তু কিমান সমষ্টি আপোনালোকে দিব সেই সিদ্ধান্ত লোৱা হ'ল এতিয়া সমষ্টি ভাগ বতৰাক লৈতো অগপৰ লগত প্ৰগ্ৰাম মনোমালিন্য হ'ব পাৰে পাঠক ডাঙৰীয়া নিশ্চিত হোৱাকৈ কোনো মনোমালিন্য নহয় কাৰণ বহুকেইটা গুৰুত্বপূৰ্ণ সমষ্টি অগপৰ পৰা বিজেপিয়ে কাঢ়ি অনাৰ চিন্তা চৰ্চা চলি আছে কিন্তু তাত বিজেপি প্ৰাৰ্থী দিয়াৰ কথা ঠিক কৰিছে আমাৰ ৰাষ্ট্ৰীয় নেতৃবৃন্দ তথা ৰাজ্যিক নেতৃবৃন্দ ইতিমধ্যে তেওঁলোকে আলোচনাত বহিছে আৰু বহিব গতিকে আমি ভাবোঁ এটা ফলপ্ৰসূ সমাধান এটা ওলাব হয়তো ক'ৰবাত হয়তো অসম গণ পৰিষদে খেলিব ক'ৰবাত হয়তো বিজেপিয়ে খেলিব কিন্তু নিশ্চিত হোৱাকৈ এটা সুন্দৰভাৱে মত বিনিময় কৰি এটা আপোচভাৱে আমি অহা নিৰ্বাচনত আমি অসম গণ পৰিষদ দলৰ লগত মিত্ৰজোঁট যেতিয়া আপোনালোকৰ মিত্ৰজোঁট যেতিয়া 126টা চিটত সমানে সমানে ভাগ বতৰা কেতিয়াও নহয় তেনে ক্ষেত্ৰত বহুকেইটা আগত অগপৰ দখলত থকা সমষ্টি বিজেপিয়ে এবাৰ লগতে বিজেপি প্ৰাৰ্থী থিয় কৰাব আন ঠাইত অগপক দিয়া হ'ব এনেকুৱা কথা কিছুমানো ইতিমধ্যে বাতৰি আকাৰে আমি সম্প্ৰচাৰ কৰিছোঁ তথ্যভিত্তিক কি ক'ব সেইটো ক্ষেত্ৰত তেনে নিশ্চয়কৈ ভাগ বতৰা লৈ পেলাই কাজিয়া পেচাল হ'ব কংগ্ৰেছটোতো মই দূৰত থাকিলোঁ কংগ্ৰেছৰ যিসকল লোক আপোনালোকলৈ আহিছে যিসকল মন্ত্ৰী বিধায়ক আপোনালোকৰ ওচৰলৈ আহিছে তেওঁলোকে টিকেটৰ দাবীদাৰ হৈ আহিব তাত থকা তৃণমূল যিসকল লোক তেওঁলোকৰ লগত কাজিয়া সূত্ৰপাত ঘটিছে আমি দেখুৱাইছোৱে অগপৰ লগত কি হ'ব না আমি বুজি পোৱাত এতিয়ালৈকে কোনো সিদ্ধান্ত হোৱাই নাই কাৰণ তেওঁলোকে অসম গণ পৰিষদ দলেই হওক বা ভাৰতীয় জনতা পাৰ্টীয়ে এটা পূৰ্ণাংগ সিদ্ধান্ত লোৱা নাই কিন্তু আৰু কিছুদিন হয়তো আমাৰ মাজতে 24 তাৰিখে মাননীয় অমিত শ্বাহজী আহিব গৃহমন্ত্ৰী তেখেতে অহাৰ পিছত ৰাজ্যৰ ৰাজনীতিত নিশ্চয় আকৌ কিছু পৰিমাণে প্ৰভাৱ ঘটিব মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব তেখেতে অহাৰ পিছতো নিশ্চয় পৰিৱৰ্তন ঘটিব গতিকে সকলো ঠিক আমাৰ দলীয় নেতৃবৃন্দই বিষয়টো চাব আৰু অসম গণ পৰিষদ দলৰ নেতৃবৃন্দই চাব কিন্তু এই কথা ঠিক যে আজি যে কংগ্ৰেছ দলৰ ফালৰ পৰা যি আমাৰ প্ৰতিনিধিত্ব কৰা আমাৰ এখেতে মানে বক্তব্য ৰাখিছে যে কংগ্ৰেছ দলটোই বিগত দিনত অসমীয়া জাতিক খিলঞ্জীয়া মানুহখিনিক বিশ্বাসঘাতকতা কৰিছে জাতিক প্ৰতাৰণা কৰিছে আৰু খিলঞ্জীয়া মানুহৰ নামত যিবিলাক হয়তো কাম কৰিব লাগিছিলে বহু কথা বহু সমস্যা জীয়াই ৰাখিছিলে যাৰ কাৰণে সমাধান কৰাৰ ক্ষেত্ৰত আপুনি মোক কওকচোন মেডিকেল কলেজখন কাৰ্ডিনত হৈছে মেডিকেল কলেজ এখন কিন্তু আজিৰ তাৰিখত বগীবিল দলংখন কাৰ্ডিনত হৈছে আপোনালোকৰ এখন কলেজ কৈ দিয়ক এখন মেডিকেল কলেজ কওক এখন ইউনিভাৰ্চিটি কওক আপোনালোকে কোনখন কৰিছে সেইটো কওক ইমানগাল চাকৰি যে দিছে আৰু এটা কথা কম আপুনি কওঁতেতো মই কোৱা নাই কথা নাই আপুনি যে মোক কৈছে মই এটা কথা কংগ্ৰেছৰ দিনত মানুহৰ পেঞ্চন আছিলে কংগ্ৰেছ দলৰ শুনক আপুনি কংগ্ৰেছ দলৰ আপোনালোকে খিলঞ্জীয়া মানুহৰ ভূমি কাঢ়ি লৈ জাতিটোক প্ৰতাৰণাৰ বিশ্বাসঘাতকতা কৰিছে আপুনি নামনি বেংকত আপুনি চাওকচোন নামনি বেংকত আপুনি সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়কক সোধক আপুনি জাকিৰ হুছেইন ডাঙৰীয়াক আপুনি সোধক খিলঞ্জীয়া মানুহৰ ভূমি আজি 22,000 বিঘা মাটিত তেওঁলোকে দখল কৰি আগ্ৰাসী মনোভাৱৰ ব্যক্তিসকলক তেওঁলোকে অৰ্পণ কৰিছে মাটি দখল খিলঞ্জীয়া মানুহৰ ভৱানীপুৰ সমষ্টিত দখল কৰিলে LDF-এ তাৰ পাছত আপুনি যদি চাই গোটেই বাগবৰ জনিয়াৰ সত্তৰ মাটি দখল কৰিলে বৰপেটাত দখল কৰিলে এই খিলঞ্জীয়া মানুহৰ ভূমিৰ যিটো স্বত্ব আছিলে স্বত্বৰ পৰা আপোনালোকৰ কংগ্ৰেছ দলে কাঢ়ি নিলে গতিকে আপুনি কথাবিলাক শুনক এই খিলঞ্জীয়া মানুহক বিশ্বাসঘাতকতা চাকৰি এইখন চৰকাৰে জাতি মাটি ভেটি কৃষ্টি সংস্কৃতিৰ কাম কৰিছে গতিকে আপোনালোকে যিমানে কথাটো নকওক কিয় যে এই চৰকাৰখনে দায়বদ্ধ খিলঞ্জীয়া মানুহৰ স্বাৰ্থৰ হকে কাম কৰাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ মাননীয় ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস ডাঙৰে দিন ৰাতি একাকাৰ হৈ কাম কৰি গতিকে আপুনি যিটো কথা ক'ব বিচাৰিছে শুনক আৰু আমাৰ লাচিত দাই কৈছে এটা কথা মই আপোনাৰ প্ৰশ্নৰ উত্তৰটোহে দিছো লাচিত দাই কথাটো যে বিটিআৰ নিৰ্বাচন শুনক বাইদেউ আপুনি শুনক বিশ্বাসঘাতকতা কৰিছে আপোনালোকে আন্দোলনৰ কিৰেটৰ ইতিহাস আপোনালোকে খুলি নল'ব আপোনালোকে 855 জন শ্বহীদক মানে পংগু আপোনালোকে 26,000 পংগু কৰিছে পলিচি শুনক কংগ্ৰেছ চৰকাৰৰ দিনতে হৈছিলে গতিকে এতিয়া শুনক আপোনালোকে
এজিপিৰ সৈতে আপোনালোকে মিত্ৰতা কৰিলে মিত্ৰতা আছে মিত্ৰতা থাকিব আপোনালোকে কি কৰিলে এডিএফৰ লগত যে আপুনি গোপন বুজাবুজি কৰিছিলে আগতে আৰু এতিয়াতো আকৌ আপোনালোকে যি বুজাবুজি নকৰক কিয় মহাজত যিমানে বন্ধ এটা কথা ক'ব লাগিব মই এজিপিৰ কষ্টৰ প্ৰশ্ন এটা আছে মই আহিছো মই আপুনি তেওঁলোকৰ লগত কি কৰিলে আপোনালোকে আঞ্চলিক শক্তিটোক আপোনালোকে কি কৰিছে মজবুত কৰা নাই আপোনালোকক তেওঁ আছে আজি প্ৰশ্ন আছে মই প্ৰশ্ন লৈ আহিছো মিলনত আমি কাম কৰিছো কিন্তু এইটো ঠিক যে কংগ্ৰেছ দলে আৰু এডিএফ ইতিহাস জাতিৰ প্ৰতাৰক আৰু অসম ৰাজ্যত যিহেতু তেওঁলোকে খিলন আচলতে সেই প্ৰসংগবোৰ আছে কাৰণে আচলতে এআইডিএফ কংগ্ৰেছ এই প্ৰসংগবোৰ আছে কাৰণে আচলতে নাই আঞ্চলিক শক্তিক শেষ কৰা আপোনালোকৰ বিজেপিৰ এটা হেৰি হয় আঞ্চলিক দলক কোনো কাৰণ শক্তি নহয় আজি ভাৰতীয় জনতা পাৰ্টি আঞ্চলিকতাবাদত দৰ্শনত বিশ্বাস কৰে এই কথা নিশ্চিত অসম গণ পৰিষদ দলে যিটো চিন্তা কৰিছে ভাৰতীয় জনতা পাৰ্টি এই মানুহে বিজেপি আনিছে আপুনি বিটিসিত আপুনি পক্ষকে কৈ আছে লগত নহলে আমাৰ লাচিত দাই কোৱা কথাটো মই কৈছো বিটিআৰত ভাৰতীয় জনতা পাৰ্টি পূৰ্বতে এককভাৱে নিৰ্বাচন খেলা নাছিলে এইবাৰ আমাৰ মাননীয় ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস নেতৃত্বত আমি ইতিমধ্যে আমি কেইবাটাও আমাৰ বিটিআৰ নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিলোঁ আৰু এই অংশগ্ৰহণ কৰাতে এতিয়া হাগ্ৰামা মিত্ৰতা আছিলে হাগ্ৰামাই কৰবাত হয়তো ভাৰতীয় জনতা পাৰ্টিৰ ক্ষেত্ৰত কিছু ক্ষেত্ৰত অসুবিধা সম্মুখীন কৰিছে বা আমাৰ দলীয় নেতৃবৃন্দৰ মাজত হয়তো ক'ৰবাত ভুল বুজি হৈছে হয়তো তেওঁলোকৰ বিটিআৰ চুক্তি সম্পৰ্কত কিছু কথা জড়িত হৈ আছে কিন্তু এইটো ঠিক যে আমাৰ দলে যিহেতু অকলশৰে নিৰ্বাচন খেলাৰ পিছত আমিতো তাততো আমি যি ধৰণৰ সিট পাবলৈ সক্ষম হলো আমাৰ কি ভেটি মজবুত হোৱা নাই নেকি আমাৰ কি ভাৰতীয় জনতা পাৰ্টি আমি তাত নেতৃত্ব ল'ব পৰা নাই শুনো আজিৰ তাৰিখত আমি প্ৰমোদ বড়োৰ লগত আমাৰ সহযোগিতা কৰিছে একেই কিন্তু তেওঁলোকৰ কিন্তু কিবা ভূমিপুত্ৰ ইয়াৰ মতে কষ্টৰ প্ৰশ্ন আছিল কষ্টৰ প্ৰশ্নটোলৈ মই আহিম কষ্টৰ প্ৰশ্নটোলৈ আহিম কিন্তু মই এটা সময় বিৰতিৰ কাৰণে কিন্তু পুনৰবাৰ অকণমান সময় ৰ'ব লাগিব বিৰতিলৈ যোৱাৰ পূৰ্বে কষ্টৰ এটা প্ৰশ্ন আছিল কষ্টৰ প্ৰশ্নটোলৈ মাৰিব বিচাৰিবনে হয় যেহেতু মিত্ৰতাৰ প্ৰসংগটো আপুনি সুধিছিলে আৰু ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় মুখপাত্ৰ ডাঙৰীয়াক আপুনি সুধিছিলে যে অসম গণ পৰিষদে এই ক্ষেত্ৰত কিয় বিসম্বাদৰ সূত্ৰপাত কৰিব নেকি মিত্ৰজোঁটৰ ক্ষেত্ৰত এই ক্ষেত্ৰত মই এটা কথা ক'ব বিচাৰিছোঁ যে বিগত নিৰ্বাচনৰ সময়ত 2016 চনত অসম গণ পৰিষদে চিটিং এমএলএও এৰি দিছিল কবিন হাজৰিকাৰ নিচিনা মানুহে কোনো ধৰণৰ বিসম্বাদ নকৰাকৈ দলৰ স্বাৰ্থত জাতীয়তাবাদৰ স্বাৰ্থত আদৰ্শজনিত কাৰণত সেইখিনি সেক্ৰিফাইস কৰিছিল কিন্তু তাৰ পাছত যেটো ফল পালো সেই ফলটো কিন্তু সুমধুৰ হ'ল আৰু 2021 চনৰ নিৰ্বাচনৰ ক্ষেত্ৰতো মিত্ৰতাৰ খাতিৰত সেইখিনি বুজাবুজি হ'ব বুলি আমি দৃঢ় বিশ্বাসী এবাৰ অকমান গুণাগথা যদিও মুখপাত্ৰ হিচাপে যেহেতু আছে অকমান দলৰ মাজত গুণাগথা যে কোনকেইটা সিট পাম কিমানটা সমষ্টি আমাক দিব এনেকুৱা কথা কিবা আলোচনা হৈছে নে কষ্টৰি নহয় আচলতে এইখিনি দলৰ একেবাৰে ভিতৰুৱা কথা আৰু আমি দলৰ সন্মানীয় সভাপতি ডাঙৰীয়াৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে কেশৱ মহন্ত ডাঙৰীয়া ফণী চৌধুৰী ডাঙৰীয়াৰ দৰে জ্যেষ্ঠ নেতাৰ ওপৰত আস্থা আছে লগতে আমাৰ যথেষ্ট সংখ্যক যুৱ নেতা আছে যি খুব ভালদৰে কাম কৰি আছে সমষ্টি ভিত্তিক সেই সমষ্টি মিত্ৰজোঁটৰ স্বাৰ্থত যিয়ে নাপাওক কিয় কিন্তু আমি আশা কৰোঁ সেই সমষ্টিসমূহত মিত্ৰজোঁটৰ চৰকাৰৰ যথেষ্ট লাভালাভ হ'ব পুনাকণ বৰুৱা দিলীপ দাস জিতুমণি মৰাণ তপন দাসৰ দৰে যুৱ নেতাসকলে কুমাৰ মহন্তৰ কথা উচ্চাৰণ নকৰিলা নহয় চাওক আমি যিহেতু আমি বৰ্তমানৰ সময়ৰ কথা পাতি আছো নহয় 1.5 ঘণ্টাৰ সময়ত আচলতে খুব কম সময়ত আমি বহুতখিনি কথা ক'ব লগা হয় সেই মানুহখিনিয়ে যথেষ্টখিনি কাম কৰি আছে প্ৰাক্তনখিনিৰো আমাক আশীৰ্বাদ লাগিব নতুনখিনিও যথেষ্ট আশীৰ্বাদ লাগিব আমাৰ কিন্তু পাটাচাৰকুছি সমষ্টিত পূৰ্বতে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক আছিলে তাত আমি কিন্তু সেক্ৰিফাইস কৰিলো আমি অসম দিয়া হ'ল কমলপুৰ সমষ্টিটো আমাৰ তাৰমানে আপুনি কোৱা কথাটোত ভিত্তি কৰিয়ে মই কৈছোঁ কমলপুৰ বিধানসভা সমষ্টিটো ভাৰতীয় জনতা পাৰ্টিৰ আছিলে আমি কিন্তু সেক্ৰিফাইস কৰিলোঁ
হয় আৰু তাত এতিয়া বৰ্তমান যে বিজেপি আৰু এজিপিৰ মিত্ৰতাৰ ক্ষেত্ৰত কিবা বিশেষ গুৰুতৰ সমস্যাৰ সৃষ্টি হ'ব বুলি মই মানে মোৰ ধাৰণা নহয় ধাৰণাহে এতিয়া এই ধাৰণা এটা কৈছো খালি এইবাৰ খালি কি হ'ব পাৰে বুলি মোৰ ধাৰণা হৈছে যে ধৰক বহমপুৰ পটাচাকুচিৰ দৰে সমষ্টি ইতিমধ্যে বিজেপিৰ হাতলৈ যোৱাটো এক প্ৰকাৰ নিশ্চিতৰ দৰে হৈছেগে আলোচনাত যি হয় তেখেতসকলে হ'ব আৰু আমাৰ যিটো ধাৰণা বাহিৰত বহমপুৰ কিন্তু এজন প্ৰাক্তন মুখ্যমন্ত্ৰী অবিসম্বাদী সম্ৰাট সেইবিলাক কথা মই কোৱা নাই কিন্তু এই দুটা সমষ্টি বিজেপিলৈ যোৱাৰ সম্ভাৱনা তীব্ৰ হৈ পৰিছে আৰু দুই এটা হয়তো যাব পাৰে কিন্তু মোৰ ধাৰণা হোৱা নাই যে বিজেপিৰ এজিপিৰ কোনো চিটিং এমএলএ প্ৰবীণ ডেকাক বাদ দি টিকেট নাপাব তেনেকুৱা ধৰণৰ বৰ লগা নাইকিয়া তথাপিও আপুনি এটা কথা কিন্তু লক্ষ্য কৰিব যে এইবাৰ মানে হিন্দু বসতি প্ৰধান আঞ্চলিকতাবাদত বিশ্বাসী লোকৰ সমষ্টি দুই এটা হয়তো অধিক বিজেপিৰ হাতলৈ যাব আৰু সংখ্যালঘু বসতি প্ৰধান অঞ্চল য'ত বিজেপিৰ সম্ভাৱনাটো একেবাৰে কম অথচ এজিপিয়ে হয়তো ভালকে যুঁজ দিব পাৰিব বুলি ধাৰণা কৰি তেনেকুৱা ধৰণৰ দুটামান সমষ্টি কিন্তু এইবাৰ এজিপিৰ হাতলৈ নতুনকৈ যোৱাৰ সেইটোতো তেওঁলোকৰ ভোটাৰৰ মাজৰ প্ৰভাৱটো এটা সমষ্টিত কেতিয়াও 100% ভোটটো বিজেপিত পৃথিৱীত ক'তো পোৱা নাই তাত 1 লাখ ভোট থাকিলে মানে 35-40 হাজাৰ ভোট পাই বিজেপি জিকিব বাকি 65 হাজাৰ ভোটটোকে আমি একত্ৰিত কৰাৰ কাৰণে চেষ্টা কৰিছো সেইটো একত্ৰিত কৰিব পাৰিলে বিজেপিয়ে প্ৰতিটো সমষ্টিতে তীব্ৰ প্ৰত্যাহ্বান হ'ব নোৱাৰিলে বিজেপি অনায়াসে গুচি যাব কিন্তু এটা কথা ইয়াৰ পূৰ্বে আচলতে অমূলক বুলি ক'ব নোৱাৰে লাচিত বৰদলৈ ইতিমধ্যে আপুনি অহাৰ পূৰ্বে কৈছিল যদি মিত্ৰজোঁট একত্ৰিত হয় তেন্তে কিন্তু 100 প্লাছ দূৰৰ 26 প্লাছ হয় নহয় এইটো সন্দেহৰ বিষয় হৈ থাকি যাব এনেকুৱা কথাও আছে যে ৰাজ্যত আপোনালোকেও দেখি আছে আমিও অহৰহ একাটা কামকে কৰিছোঁ আমি দেখুৱাই আহিছোঁ যে এইখন চৰকাৰ গঠন হোৱাৰ ঠিক 1-1.5 মাহৰ পিছৰ পৰাই কিন্তু প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ হৈছিল হ'ব পাৰে ৰাজনৈতিক নেতাই হওক বা বহু এনে দল সংগঠন ভিত্তিক মানুহে ৰাজনীতিত অংশগ্ৰহণ কৰিছে বিজেপিলৈ গৈছে সেইটো আপোনালোকৰ মূল শক্তি বুলি ক'ব পাৰে নেকি আপোনালোকে না এই কথাটো মইতো আগতে কৈছোঁ যে এতিয়া বহু আঞ্চলিকতাবাদক বিশ্বাসত মানে দল জন্ম হ'ল আৰু পূৰ্বতেও ঠিক তেনেধৰণে আঞ্চলিকতাবাদৰ বিশ্বাসতেই আমাৰ অসম গণ পৰিষদ দল জন্ম হৈছিলে খিলঞ্জীয়া মানুহৰ স্বাৰ্থৰ হকে কাম কৰাৰ কাৰণে তেখেতসকলে চিন্তা কৰিছে ইতিমধ্যে অসমৰ ৰাইজে দুবাৰ দায়িত্ব দিছিলে আৰু সেই গোটেই কথাটো যদি চাওঁ আমি ইতিহাস যদি আমি খুচুৰি আনো তেতিয়াহ'লে আমি বুজিম যে ক'ৰবাত হয়তো ভুল হৈ গ'ল আৰু যাৰ ভুলৰ কাৰণে পৰিপ্ৰেক্ষিতত বহুত মানুহ হয়তো আঞ্চলিকতাবাদৰ পৰা আঁতৰি যাব লগা হ'ল আৰু গ'লেও অন্তিম মুহূৰ্তত পুনৰ এটা যেন মানে অসমত এটা সৃষ্টি হ'ব বিচাৰিছে যেন আমাক আঞ্চলিকতাবাদটোত আমাক লাগে আৰু আমি অসম ৰাজ্যখনত আমি ঠিক তেনেধৰণে চিন্তা কৰিম আমি দেখিছোঁ যে আজিৰ তাৰিখত নেতৃত্বত থাকি যিসকলে আজি ৰাইজৰ দলেই হওক বা এজেপিয়ে হওক বা অন্যান্য আৰু কিবা গণতান্ত্ৰিক কিবা মৰ্চা হয়তো গঠন কৰিছে তেওঁলোকে ঐক্যবদ্ধ পদক্ষেপ ল'ব পাৰিব কিন্তু বাস্তৱ ক্ষেত্ৰত লাচিত দাই এটা কথা কৈছে বাস্তৱ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টীয়ে যি ধৰণে কাম কৰাৰ ইতিমধ্যে ৰাইজৰ হকে ৰাইজৰ হৈ কাম কৰাৰ বৃদ্ধি আগবঢ়াইছে সেই ক্ষেত্ৰত মই নাভাবোঁ যে তেখেতসকলে একত্ৰিত হৈও যাতে তেওঁলোকে যে আগবাঢ়িব পাৰে এইটো কথা ক'ব বিচাৰিছোঁ যে বাঘে চাগে একেলগে পানী খোৱাৰ দৰে যিটো সকলোকে একত্ৰিত কৰিব বিচৰা হৈছে এই প্ৰক্ৰিয়াটো কিন্তু বিৰোধী এটা ডাঙৰ আইডিঅলজিকেল ফেইলাৰ আৰু এটা কথা বদৰুদ্দিন আজমলৰ কথা যেতিয়াই কয় খিলঞ্জীয়া মানুহ কিন্তু শংকিত হৈ কঁপি উঠে অসমৰ ৰাইজে বদৰুদ্দিন আজমলে যিমানে আগবাঢ়ি আহিব সিমানেই কিন্তু খিলঞ্জীয়া মানুহৰ এটা বহুত আৰু এই ক্ষেত্ৰত কংগ্ৰেছে যিহেতু তেওঁলোকৰ গোপন বুজাবুজি পূৰ্বতে আছিলে মাজতে কৈছিলে তেওঁলোকে মহাজোঁট বান্ধন খিলঞ্জীয়া মানুহৰ সূত্ৰটো আপোনালোকে কেনেকে লৈছে আপোনালোকৰ নেতৃবৃন্দ সুধি ল'ব কিন্তু মানুহৰ আমি বিশ্বাস কৰোঁ আমি এই কথাটো বিশ্বাস কৰোঁ যে অসমীয়া মানুহক সন্মান কৰিব বিচৰা একমাত্ৰ কংগ্ৰেছ দল আছিলে তেতিয়া ভাগ কৰি দিয়া
এই দলটোৱে আছিল কংগ্ৰেছ দল না, আৰু সেই আপুনি কংগ্ৰেছ নিজে দলৰ AGP ত আছিলে, কিন্তু নিজে AGP ত আছিলে, না আপুনি তেতিয়াও আছো BJP ত আহিলে, তেতিয়াও কিয় আমি আহিলে? কৈছো এজিবি BJP ত আহিলে, এজিবি কিয় সেই আহিলে? কথাটো কিবা আজিও লাভৰ কৈছো কাৰণে বিজেপি আহিছে, ন? না এজিবিত কৈছো মানে বিজেপিতো কৈ আছে এই তাই কথা আন্দোলন কৰিছে, আজি আৰে জাতি এজনে হত্যাৰ খালে, প্ৰেম আছে কাৰণে কৈ আছো ইয়াতে প্ৰশ্নটোলৈ জাতি শেষ হত্যাৰ আমি প্ৰেম আহিব আছে কাৰণে হ'ল। কৈ আছো লাচিত বৰদলৈ এটাই কথা এতিয়াও মানে মিত্ৰজোঁট শব্দটোৱে আহি আছে আচলতে এটা কথা যে সকলোৱে ৰাইজৰ দলে ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিছে এজেপিলৈ এজেপিয়ে কৈছে যে সকলো দলৰ লগত আমি মিত্ৰজোঁটৰ কোনো ফৰ্মেলিটিৰ প্ৰশ্নই নাই আমি মিত্ৰজোঁট হৈয়ে খেলিম সেইটো কথাও কৈছে কিন্তু মিত্ৰজোঁট বুলি একলগ হোৱা নাই এতিয়ালৈকে আৰু আঞ্চলিক গণমৰ্চাৰ অভিৱৰ্তনত সেইটোৱে তেওঁলোকে আশা প্ৰকাশ কৰিছে কিন্তু আঞ্চলিক গণমৰ্চাৰ সৈতে একত্ৰিত হ'বলৈ AIDF প্লাছ হৈ থকাৰ কাৰণে অকণমান সময় হৈ আছে নেকি বা কিমান সময় লাগিব বুলি ভাবে কেতিয়া আমি আকৌ একেলগে লগ বহাব এই বস্তুটো দুটা পৰ্যায়ত চলিব লাগিব প্ৰথম কথাটো হ'ল যে আঞ্চলিক শক্তিবিলাক প্ৰথম নিজৰ মাজত একত্ৰিত হ'ব লাগিব আৰু যিহেতু এজিপি বহুতে আঞ্চলিক শক্তি বুলি ধৰা নাই বা বিজেপিৰ লগত আছে সেইটো গতিকে এজিপিৰ প্ৰশ্নটো ইয়াত নাহিব তেওঁলোকে বিজেপিৰ মিত্ৰজোঁটত আছে চৰকাৰত আছে তাৰ বাহিৰে যিবিলাক সৰু ডাঙৰ আঞ্চলিক শক্তি আছে সকলো একত্ৰিত হ'ব লাগিব এইটো প্ৰথম প্ৰশ্ন আৰু এইটো দীৰ্ঘকালীন অসমৰ ভৱিষ্যতৰ স্বাৰ্থতে এই কথাটো হোৱাটো আমি বিচাৰিছোঁ কিন্তু তাৎক্ষণিকভাৱে ৰণকৌশলগত কাৰণত আমি বিচাৰিছোঁ যে আমাৰ কস্তুৰীয়ে কৈছে কিবা বাঘে চাগে আমি কোনো মিত্ৰতা কৰিবলৈ বিচৰা নাই আমি বিচাৰিছোঁ যে এনেকুৱা ধৰণৰ ৰণকৌশল এটা হওক যাতে 21ত বিজেপিক প্ৰতিহত কৰিব পৰা যায় আটাইকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগে লগে মিড মৰ্ণিঙৰ পৰা মই স্নিগ্ধা শিখাই বিদায় লৈছোঁ ধন্যবাদ